প্ৰেইজ দ্য লৰ্ড। Hallelujah. সকলোকে স্বাগত জনাইছোঁ আজি আমাৰ এই অনুষ্ঠানলৈ, প্ৰাৰ্থনা সময়লৈ। আৰু আপোনালোক সকলোৱে নিশ্চয় সুকলমে আছে, সুৰক্ষিত হৈ আছে, আৰু ঈশ্বৰে নিশ্চয় আপোনালোকক সুন্দৰভাৱে সুস্বাস্থ্য দি ৰাখিছে, সুৰক্ষা দি ৰাখিছে। তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিছোঁ। আৰু আজি এইখিনি সময়ত পুনৰবাৰ আমি ঈশ্বৰৰ বাক্যলৈ আপোনালোকৰ ওচৰলৈ চাপি আহিছোঁ। আমি এই অনুষ্ঠানৰ যোগেদি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰোঁ। ৰোগীসকলৰ বাবে বিশেষভাৱে আজি আমি প্ৰাৰ্থনা কৰিম। আৰু লগতে যি ভাই ভনীসকলে নিজৰ নিজৰ প্ৰাৰ্থনাৰ বিষয়সমূহ আমাক দিলে, জনালে, আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিম যাতে ঈশ্বৰে আপোনালোকক আশীৰ্বাদ দান কৰে। আজি এই অনুষ্ঠানটো আমি আগবঢ়াই নিবৰ বাবে প্ৰাৰ্থনাৰে আমি আগুৱাই যাম। মই এইখিনি সময়ত ৰীনাক অনুৰোধ কৰিলোঁ যেন অনুষ্ঠানটো প্ৰথমৰ পৰা শেষলৈকে ঈশ্বৰৰ উপস্থিতি কামনা কৰি প্ৰাৰ্থনা কৰে। প্ৰাৰ্থনা কৰিম। Praise the Lord, praise the Lord, praise the Lord. Hallelujah, hallelujah, hallelujah. পবিত্ৰ 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 সৰ্বশক্তিমান ঈশ্বৰ যেহোৱা, আপোনাক ধন্যবাদ দিছোঁ প্ৰভু। আপুনি আমাক দয়া কৃপা কৰা কেনে ৰাতিপুৱা লৈ পেলাই এই সময়লৈকে আমাক আপুনি সুৰক্ষা দিছে, আপোনাৰ দেউকাৰ তলত ঢাকি ৰাখিছে, তাৰ কাৰণে কোটি কোটিবাৰ ধন্যবাদ দিছোঁ। পুনৰ আপোনাৰ ওচৰত চাপিছোঁ এই সন্ধিয়া আপোনাৰ চৰণৰ তলত পিতা আপোনাৰ পবিত্ৰ নামটো ল'ব কেনে। সেই পবিত্ৰ ঈশ্বৰ আপোনাৰ দেখাত আমি মানুহ জাতি হোৱা কেনে সকলো মই ভুল ভ্ৰান্তি কৰোঁ প্ৰভু। মোৰ ভুল ভ্ৰান্তি ক্ষমা কৰে, লগতে পাষ্টৰৰো ভুল ভ্ৰান্তি অপৰাধ ক্ষমা কৰি দিয়ক। লগতে যিমান ভাই ভনী হিচাপে অনলাইন যোগেদি এই প্ৰগ্ৰামটো এটেণ্ড কৰি আছে, পবিত্ৰ ঈশ্বৰ তেওঁলোকৰ প্ৰত্যেকজনৰ পাপ অপৰাধটো ক্ষমা কৰি দিয়ক। আপোনাৰ এটোপা তেজেদি আমাৰ পাপ চব ধুই খুচি পবিত্ৰ কৰক। আমাৰ মাজত থকা যিমান দুষ্ট আত্মা আছে, পাপ আত্মা, অসুচী আত্মা চব বাইবেল প্ৰাৰ্থনা কৰিবকে নিদিয়া, ঈশ্বৰৰ ওচৰত চাপিবকে নিদিয়া, নাজাৰেথ প্ৰভু যীশু খ্ৰীষ্টৰ পৰা চেদান আমাৰ প্ৰত্যেকৰ জীৱনৰ পৰা ওলাই পেলাই দিয়া, চাউণ্ড ছিষ্টেম বেয়া কৰা আৰু ভালকৈ প্ৰগ্ৰামটো কৰিবকে নিদিয়া। আজি যিমান সন্তান হিচাপে ইয়াতে এই সময়ত উপস্থিত আছে, তেওঁলোকৰ জীৱনৰ পৰা, তেওঁলোকৰ গা পৰা যীশু খ্ৰীষ্টৰ পৰা চেদান্ত ওলাই যায়। ঈশ্বৰৰ বাক্য শুনিবকে নিদিয়া, মন টান কৰি দিয়া আৰু বিশ্বাস দুৰ্বল কৰি দিয়া আত্মা চব যীশুৰ নামৰ পৰা ওলাই দূৰ হৈ যায়। পবিত্ৰ ঈশ্বৰ ধন্যবাদ দিছোঁ প্ৰভু, আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰাৰ কাৰণে প্ৰভু। ইয়াতে যিটো শাস্ত্ৰ পাঠ কৰা যাব, আজি প্ৰাৰ্থনা কৰা যাব, পবিত্ৰ ঈশ্বৰ আপুনি প্ৰাৰ্থনা শুনোতা ঈশ্বৰ আহক প্ৰভু। আমাৰ প্ৰাৰ্থনা শুনি পেলাই যি চব ৰোগী আৰু দুখী কষ্টত পৰি আছে, তেওঁলোকৰ গা মন পিতা আপুনি হিলিং কৰি দিব, আপুনি চলাই নিব। এই প্ৰগ্ৰামতো প্ৰথম পৰা লৈ পেলাই লাষ্টলৈকে আপোনাৰ হাতত সমৰ্পণ কৰিছোঁ। প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ, আমেন। সকলোকে পুনৰবাৰ স্বাগত জনাইছোঁ। যিসকল আজি প্ৰথমবাৰ আমাৰ এই অনুষ্ঠানলৈ আহিছে, অংশগ্ৰহণ কৰিছে, মই আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আমি প্ৰত্যেক বুধবাৰে সন্ধিয়া 7টা বজাত আৰু প্ৰত্যেক শুকুৰবাৰে সন্ধিয়া 7টা বজাত 1 ঘণ্টা সময় প্ৰাৰ্থনাত আমি দিওঁ, ঈশ্বৰৰ ওচৰত চাপোঁ। লগতে আমাৰ দেওবাৰে ৰাতিপুৱা 9:30 বজাত আমাৰ অনুষ্ঠান থাকে। আমি এতিয়া এই অনুষ্ঠান ফেচবুক মাধ্যমৰ যোগেদি পাষ্টৰ সৌৰভ মহন্ত এই পেজত আপোনালোকে গৈ লাইভ আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ এই অনুষ্ঠানলৈ আপোনাৰ নিজৰ প্ৰাৰ্থনাৰ কিবা বিষয় থাকিলে আমি হোৱাটছআপ নম্বৰ আপোনালোকৰ স্ক্ৰীণত দি দিম। আপোনালোকে সেই হোৱাটছআপত নিজৰ নিজৰ প্ৰাৰ্থনাৰ বিষয়সমূহ আগতীয়াকৈ আমাক জনাব, যাতে আমি আপোনালোকৰ বাবে সপ্তাহটো প্ৰাৰ্থনা কৰিব পাৰিম। লগতে এনেদৰে লাইভ প্ৰগ্ৰামত আমি প্ৰাৰ্থনা কৰিব পাৰিম। যিসকলে নাম প্ৰকাশ কৰিবৰ কাৰণে ইচ্ছা নকৰে, তেওঁলোকে লিখি দিব নামটো আপোনালোকে মেনশ্যন নকৰিব বুলি, আমি আপোনাৰ নাম প্ৰকাশ নকৰিম। আপোনালোকৰ জীৱনত হোৱা আজি আমি কেইটামান সাক্ষ্য দেখিবলৈ পাম, আৰু সেই সাক্ষ্য ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনি বিশ্বাসীসকলৰ জীৱনত, যিসকলে বিশ্বাস কৰিলে তেওঁলোকৰ জীৱনত যি কাম হ'ল, সেই কাম আমি সাক্ষ্য হিচাপে দেখুৱাম। আপোনাৰ জীৱনতো যদি ঈশ্বৰে কিবা কাম কৰে, তেনেহ'লে তাক আপোনালোকে ভিডিঅ' ৰেকৰ্ডিং কৰি আমালৈ পঠিয়াব পাৰে, নতুবা আপোনালোকে নিজৰ টেষ্টিমনি বা সাক্ষ্য আমালৈ লিখি পঠাব পাৰে হোৱাটছএপৰ মাধ্যমৰ যোগেদি, নতুবা আপোনালোকে SMS কৰিব পাৰে। এই অনুষ্ঠানৰ যোগেদি আমি বেমাৰীসকলৰ বাবে আজি প্ৰাৰ্থনা কৰিম। লগতে আমি আপোনাৰ পৰিয়াল আৰু আপোনাৰ যিসকল আত্মীয় স্বজন আছে তেওঁলোকৰ বাবেও প্ৰাৰ্থনা কৰিম।
নিজৰ নিজৰ ঘৰতে আপোনালোকে তেল আৰু পানী যিকোনো মূৰত ঘঁহা তেল মিঠাতেলো হ'ব পাৰে আপোনালোকে এটা পাত্ৰত ৰাখিব আৰু গিলাচত বা বটলত পানী ৰাখিব অনুষ্ঠানৰ শেষত আমি সেই তেল আৰু পানীৰ বাবে প্ৰাৰ্থনা কৰিম কিয়নো সুস্থ কৰোতা ঈশ্বৰ জিহুৱা তেওঁহে আপোনালোকৰ সকলো ৰোগ ব্যাধিসমূহ সুস্থ কৰিব দুখবিলাক আঁতৰাই দিব শান্তি দিব তেল আৰু পানীৰ মাধ্যমৰ যোগেদি আমি আপোনালোকক এইটোৱে জনাব বিচাৰোঁ বিশ্বাসৰ যোগেদি আপোনালোকে ব্যৱহাৰ কৰিলে আশীৰ্বাদ পাব কিন্তু তেল আৰু পানীয়ে যে সুস্থ কৰিব তাৰ ওপৰত আপোনালোকে বিশ্বাস নাৰাখিব ঈশ্বৰে সুস্থ কৰিব কেৱল আমি তেল আৰু পানী ব্যৱহাৰ কৰিম এইটোহে আপোনালোকে মনত ৰাখিব আমি প্ৰাৰ্থনালৈ যোৱাৰ আগতে আপোনালোকৰ যিসকলে আমালৈ ৰিকুৱেষ্ট পঠালে তেওঁলোকৰ বাবে আমি প্ৰাৰ্থনা কৰিবলৈ গৈ আছোঁ আৰু লগতে আমি কিছু কথা বাইবেলৰ পৰা আলোচনা কৰিম আমি আজি বহুত যেতিয়াৰ পৰা এই অনুষ্ঠান আমি চলাই আহিছোঁ তেতিয়াৰ পৰাই ৰোগীৰ বিষয়ে আমি জনাই আহিছোঁ আৰু আমি কিদৰে সুস্থতা লাভ কৰিব পাৰে তাৰ বিষয়ে আমি জনাই আহিছোঁ আজি পুনৰবাৰ আমি কিছু কথা আলোচনা কৰিম সেই কথা হৈছে যে আপোনাৰ সুস্থতাৰ বিষয়ে शैतान जो है आपको आपका चंगाई में बाधा डाल सकता है शैतान आपका चंगाई में बाधा दे सकता है क्योंकि शैतान कभी ये नहीं चाहते हैं कि आप चंगे हो आप अच्छे हो आपका परिवार का साथ आप अच्छे से रहे शैतान ये कभी नहीं चाहते इसीलिए वो आपका चंगाई में वो बाधा डालेगा तो आपका चंगाई में बाधा डालने के लिए कैसे आपको शैतान काम करेगा हम थोड़ा बाइबल से हम लोग देखेंगे लेट अस लुक टू द वर्ड ऑफ गॉड हाउ शैतान इज गोइंग टू हिंडर आवर हीलिंग जेनेसिस चैप्टर 2 वर्स 17 आदि पुस्तक 2 अध्याय 17 पद यदि आपलोके पाठ करे बाइबलर आदि पुस्तक 2 अध्याय 17 पद ताते ईश्वरे आदमक माना কৰিছিলে যে তুমি এই গছৰ ফল নাখাবা but you must not eat from the tree of the knowledge of good and evil when you eat from it you will certainly die এই গছৰ ফল তুমি নাখাবা আৰু যদি তুমি এই গছৰ ফল খোৱা তেনেহলে তুমি মৰিবা ঈশ্বৰে ষ্ট্ৰিক্টলি আদমক জনাইছিলে কিন্তু আমি শেষত গৈ কি দেখিবলৈ পালো যে শয়তান যেটো ইভিল স্পিৰিট বুলি কোৱা যায় হাপৰ ৰূপ লৈ হাৱা অৰ্থাৎ আদমৰ পত্নীক ফুসুলালে আৰু যি গছৰ ফল খাবৰ কাৰণে ঈশ্বৰে মানা কৰিছিলে সেই গছৰ ফল খাবলৈ দিলে যাৰ ফলস্বৰূপে তেওঁলোকে শাৰীৰিক ৰূপে তেওঁলোকৰ মৃত্যু নহল আত্মিক ৰূপে তেওঁলোকৰ মৃত্যু হ'ল অৰ্থাৎ ঈশ্বৰৰ উপস্থিতিৰ পৰা তেওঁলোকে বঞ্চিত হ'ব লগা जब शैतान ने आदम और हवा को बहला के फुसला के ईडन गार्डन से निकाल लिया तो शैतान का डोमिनियन शैतान का जो अधिकार आदम और हवा का ऊपर आ गया आदम और हवा का ऊपर शैतान का डोमिनियन आ गया उसका वजह से शैतान का जो गुण है शैतान का जो अपना कैरेक्टरिस्टिक है वो मनुष्य का ऊपर डाल दिया बीमार बहुत सा बीमार शैतान का वजह से होता है আপোনাৰ জীৱনত হোৱা বেমাৰ শয়তানৰ ফালৰ পৰা দুষ্ট আত্মাৰ ফালৰ পৰা হ'ব পাৰে ইংৰাজীত দুটা শব্দ আছে এটা হৈছে ডেভিল আৰু আনটো হৈছে শয়তান ডেভিল আৰু শয়তান সকলো যিবিলাক বেমাৰ আজাৰ বা আমাৰ জীৱনত হোৱা বেয়া কাৰ্যবিলাক বা আমাৰ যিবিলাক ভূত লাগা বুলি কওঁ বা যাদু মন্ত্ৰ হোৱা বুলি কওঁ এনেকুৱা কাৰ্যবিলাক শয়তান বা দুষ্ট আত্মাই কৰে আৰু এই দুষ্ট আত্মাই নিবিচাৰে আপুনি সুস্থ হোৱাটো আপুনি আৰোগ্য হোৱাটো কিন্তু ঈশ্বৰে বিচাৰে আপুনি সুস্থ হ'বৰ কাৰণে কিয়নো যেতিয়া ঈশ্বৰে মানুহক সৃষ্টি কৰিছিলে সৃষ্টিতে ঈশ্বৰে মানুহক আশীৰ্বাদ কৰিছিলে বহুবংশ হ'বৰ কাৰণে মাল্টিপ্লাই হ'বৰ কাৰণে ফ্ৰুটফুল হ'বৰ কাৰণে ঈশ্বৰে তেওঁলোকক বেমাৰ আজাৰ দিয়া নাছিলে ঈশ্বৰে তেওঁলোকক শৰ্ট লাইফ বা কমটি জীৱন দিয়া নাছিলে ঈশ্বৰে দীৰ্ঘ জীৱন দিছিলে আৰু বেমাৰ আজাৰ তেওঁলোকক দিয়া নাছিলে আজি আপোনাৰ জীৱনত শয়তানে বেমাৰ আনি আপোনাক সমস্যাত পেলাই বা আপোনাৰ ঘৰত অশান্তি আনি আপোনাৰ শৰীৰটোত অধিকাৰ কৰে আৰু সেই শৰীৰটোক যাতে কম সময়লৈকে জীয়াই ৰাখিব পাৰে তাৰ বাবে শয়তানে বেমাৰ আনি দিয়ে দ্বিতীয়তে
আমি দেখিবলৈ পাওঁ যেতিয়া আদম আৰু হাৱা অৰ্থাৎ প্ৰথম পুৰুষ আৰু নাৰী আমাৰ সকলোৰে আদি পিতৃ আৰু মাতৃ আদম আৰু ইভ যেতিয়া তেওঁলোকক পাপ কৰিলে ঈশ্বৰে তেওঁলোকক বাৰীৰ পৰা ইডেন গাৰ্ডেনৰ পৰা উলিয়াই পঠাই দিলে কিন্তু এটা তেওঁলোকৰ ওপৰত অভিশাপ আহিলে যি অভিশাপ আজিলৈকে আমি প্ৰত্যেকজন মানুহে এই অভিশাপটো কঢ়িয়াই ফুৰিছোঁ আৰু সেই অভিশাপটো মানে আপোনালোকে যদি জানিব বিচাৰে বাইবেলৰ আদি পুস্তক প্ৰথম কিতাপ 3 অধ্যায় 19 পদ জেনেছিছ চেপ্টাৰ 3 ভাৰ্ছ 19 যদি পঢ়ে তাত লিখা আছে by the sweat of your brow you will eat your food until you return to the ground since from it you were taken for dust you are and dust you will return মূৰৰ ঘাম মাটিত নেপেলোৱা পৰ্যন্ত তুমি আহাৰ পান কৰিব নোৱাৰিবা খাব নোৱাৰিবা আমি ভাবো যে বহুত এয়াৰ কণ্ডিশ্যনত বহি থকা মানুহ আৰামত থকা মানুহ তেওঁলোকৰ কোনো কষ্ট নাই ঘাম মাটিত পেলাব নালাগে নহয় তেওঁলোকেও পৰিশ্ৰম কৰিব লগা হয় এইটো আমাৰ জীৱনত থকা অভিশাপ আমি প্ৰত্যেকজনেই আমি কষ্ট কৰিব লাগিব আমি প্ৰত্যেকজনেই পৰিশ্ৰম কৰিব লাগিব আনহাতে ঈশ্বৰে আকৌ ক'লে যে মাটিৰ পৰা তোমাক লোৱা হৈছিলে গতিকে তুমি মাটিলৈ উভতি যাবা ইয়াৰ দ্বাৰা ঈশ্বৰে মানুহৰ জীৱনটো চুটি কৰি দিলে শ্বৰ্ট কৰিলে আৰু এই জীৱনটো যে মাটিৰ পৰা লোৱা গৈছিলে যিহেতু আমাৰ শৰীৰটো মাটিৰে নিৰ্মিত বাইবেলে আমাক কয় গতিকে ই মাটিলৈ মিহলি হৈ যাব কিন্তু ঈশ্বৰে বিচাৰে যিমান দিন আমি পৃথিৱীত জীয়াই থাকোঁ গীতমালা 90 যদি আপোনালোকে পঢ়ে সাম নাম্বাৰ 90 তাতে 70 বছৰ 60 বছৰ 70 বছৰ 80 বছৰ বুলি লিখা আছে আৰু বহুতৰ আমাৰ আজিৰ যি আমাৰ বহুতবিলাকে ভাল স্বাস্থ্যত কিছুমানৰ থকাৰ কাৰণে খোৱা বোৱা ভাল হোৱাৰ কাৰণে তেওঁলোকে 100 বছৰ পাৰ হৈ যায় কিন্তু শেষত গৈ তেওঁলোকে মাটিৰ পৰা লোৱা হৈছিল মাটিত মিহলি হৈ যায় আজি আপোনাৰ জীৱনত হোৱা বেমাৰটোৰ কাৰণে আপুনি নিশ্চিন্ত হওক ঈশ্বৰে আপোনাক সুস্থ কৰিবৰ কাৰণে বিচাৰিছে প্ৰেজ দ্য লৰ্ড কিন্তু আপুনি যি দুষ্ট আত্মাই আজি আপোনাক বাধা দিছে বা যি দুষ্ট আত্মাই আজি আপোনাৰ মনটো খেলিমেলি কৰিছে নিৰাশ কৰি দিছে তাক আপোনাৰ ওপৰত অধিকাৰ কৰিবলৈ নিদিব never allow Satan to dominate you he is just discouraging you but remember God is here he is going to touch and heal you परमेश्वर आपको चंगा करना चाहते हैं आपका संतान नहीं है ये परमेश्वर का इच्छा नहीं है कि आप बिना संतान का रहे परमेश्वर चाहते हैं क्योंकि बाइबल में जो फर्स्ट किताब में परमेश्वर ने बोला है बी फ्रूटफुल तुम बहु वंश हो फलो आपको और हमको फूलना है आगे बढ़ना है लेकिन हम लोग क्या करता है हम लोग को शैतान हम लोग का जीवन में बाधा डालता है और इसीलिए हम लोग को जो संतान प्राप्त नहीं होते लेकिन आज आप खुशियां मनाए आनंद हो जाए क्योंकि आज आपका विश्वास के ऊपर परमेश्वर आपको आशीष करने के लिए जा रहा है ईश्वरे अपना आशीर्वाद करब कारण गई क्यों ईश्वरे अपनार दुखटो देखिबले पाले आम यार मजते केजनमान विश्वासी जिसकले आमाলৈ प्रार्थना रिक्वेस्ट दिले তেওঁলোকৰ বাবে प्रार्थना কৰিম আমাৰ প্ৰথম পেজৰ পৰা আমি কেজনমান ব্যক্তিৰ বাবে प्रार्थना কৰিম নাম লৈ प्रार्थना কৰিম আপোনালোকে যদি অনুষ্ঠানত আমাৰ লগত জড়িত হৈছে তেনেহলে আপোনালোকৰ বাবে আমি নাম লৈ प्रार्थना কৰিম আপোনালোকে আমাৰ লগত প্ৰাৰ্থনাত থাকিব সিস্টাৰ ৰেখা লিমজা শইকীয়া তেখেতৰ হাজবেণ্ডৰ বাবে দিগন্ত শইকীয়া আৰু তেওঁৰ ল'ৰা বিকাশৰ বাবে প্ৰাৰ্থনা বিচাৰিছে ভাল স্বাস্থ্য আৰু সুৰক্ষাত থাকিবৰ বাবে সিস্টাৰ নাবাম ইয়ামু অৰুণাচলৰ পৰা তেখেতৰ জ্বৰ হৈ আছে আৰু পৰিয়ালৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে অসীম তেখেতৰো তাইৰো জ্বৰ হৈ আছে সুস্থ হ'ব কাৰণে ৰেণু গগৈ তেখেতৰ ল'ৰা বাবে প্ৰাৰ্থনা হয় বিচাৰিছে ল'ৰাজন নম্ৰ হ'ব কাৰণে তেওঁ অবাধ্য মাকৰ বিৰুদ্ধে চলে মাকৰ লগত কাজিয়া কৰে তেওঁ যেন ভাল হয় আৰু লগতে এন চন্দ্ৰনাথ তেখেতৰ বিজনেছ ব্যৱসায় ভাল হ'বৰ কাৰণে প্ৰাৰ্থনা বিচাৰিছে গৌৰৱজ্যোতি ডেকা তেখেতৰ আত্মিক উন্নতিৰ বাবে প্ৰাৰ্থনা বিচাৰিছে আমি ৰুমি লস্কৰ শিলচৰৰ পৰা প্ৰাৰ্থনা বিচাৰিছে তেখেতৰ হাজবেণ্ডৰ ইউৰিক এচিড আৰু আঁঠুৰ বিষ আছে সুস্থতাৰ বাবে প্ৰাৰ্থনা কৰিম আমি যেতিয়া প্ৰাৰ্থনা কৰিম আপোনালোকেও আমাৰ লগত প্ৰাৰ্থনা কৰিব লগতে সুখু ইয়াগা তেখেতৰ ভাল স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা বিচাৰিছে আমি ইয়াতে 7জন ব্যক্তিৰ নাম ৰাখি আমি হাত ৰাখি প্ৰাৰ্থনা কৰিম আপোনালোকৰ বাবে নাম লৈ আপোনালোকেও নিজৰ নিজৰ স্থানত প্ৰাৰ্থনা কৰিব বিশ্বাস কৰক ঈশ্বৰে আপোনাৰ জীৱনত আচৰিত কাম কৰিব কাৰণে গৈ আছে প্ৰেজ দ্য লৰ্ড
হালেলুয়া 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 পবিত্র 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 স্বর্গত থকা মহান দয়ালু প্ৰভু পিতা ধন্যবাদ দিছোঁ প্ৰভু যীশু তুমি মৰম অনুগ্ৰহ আশীৰ্বাদ দয়া কৰাৰ কাৰণে সুন্দৰ সময় আমাক দিছা আশীৰ্বাদ কৰিছা তাৰ বাবে ধন্যবাদ দিওঁ প্ৰভু আপুনি দয়া আৰু কৃপা কৰাৰ Yes, কাৰণে Lord. সুন্দৰ সময় সুযোগ দিলে। Hallelujah. এমৰ Praise the প্ৰাৰ্থনা Lord. কৰিছোঁ Thank you, প্ৰভু পৰমেশ্বৰ। Jesus. এই সন্তান সেৱে Yes, যিটো Lord. পিতা Hallelujah. ৰেখালি যা শইকীয়া আছে, Hallelujah. তেওঁলোকৰ পৰিয়ালক কেনে মই আপোনাৰ Yes, ওচৰত Lord. নিবেদন প্ৰভু, কৰিছোঁ। তুমি আশীৰ্বাদ আৰু কৰা। লগতে নাবাম ইয়ামো, Yes, ও Lord. প্ৰভু পবিত্ৰ যীশু, ঈশ্বৰ, মই তেওঁলোকৰো প্ৰাৰ্থনা কাৰণে মই কৰিছোঁ। আপোনাৰ ওচৰত Hallelujah. নিবেদন আৰু Thank you, প্ৰাৰ্থনা কৰিছোঁ। Jesus. ও পবিত্ৰ ঈশ্বৰ, Hallelujah. এই সন্তান সেৱে আপোনাৰ ডেকা Hallelujah. আপোনাৰ দিছে Thank you, কিমান Jesus. দায় দুখ অপৰাধ Thank কৰিছে you, Holy তেওঁলোকৰ Spirit. সকলো Yes, ভুলটো Lord. আপুনি তুমি ক্ষমা আশীৰ্বাদ কৰি দিয়ক কৰা। কিয়নো আপোনাৰ বিৰুদ্ধে Hallelujah. যদি কিবা ভুল ভ্ৰান্তি কৈছে এই সন্তান Hallelujah. ইয়াত Praise যাৰ the যাৰ Lord. নাম লিখা আছে Thank you, প্ৰভু Jesus. আপুনি জানে আৰু পিতা ৰেণু গগৈ তেওঁলোকৰ Yes. এন চন্দ্ৰ নাথ আৰু Yes. পিতা পৰমেশ্বৰ গৌৰৱজ্যোতি. Hallelujah. Praise the Lord. ডেকাত আৰু প্ৰভু পৰমেশ্বৰ ৰুমি। ৰুমি লস্কৰ আৰু সুকুয়াগা। লগতে সুকুয়াগা তেওঁলোকৰ কাৰণে মই আপোনাৰ Praise the ওচৰত Lord. এই প্ৰাৰ্থনা ৰাখিছোঁ ও পবিত্ৰ ঈশ্বৰ তেওঁলোকে জানি পেলাই কৰা আঞ্জান কৰা Yes, দায়িত্ব Lord. কৰা তেওঁলোকৰ প্ৰত্যেকজনৰ ভুল ভ্ৰান্তি ক্ষমা কৰি দিয়ক Yes, প্ৰত্যেকজনৰ hallelujah. পাপৰ পৰা প্ৰভু, মই মুক্তি কৰি ধন্যবাদ দিয়ক ও দিছোঁ, প্ৰভু। পবিত্ৰ ঈশ্বৰ আপোনাৰ দেখা যি ভুল ভ্ৰান্তি কৰিছে আপুনি মনত দুখ পাইছে আঘাত Yes, পাইছে Lord. যে এই Hallelujah. চব পাপৰ পৰা আপুনি Yes, তেওঁলোকক Lord, প্ৰভু ধুই যীশু। পুচি তুমি পবিত্ৰ অনুগ্ৰহ কৰক কৰা। তেওঁলোকৰ যিমান জীৱনত দুষ্ট থকা আত্মা, যিমান দুষ্ট সকলো আত্মা পাপ বাধা বিলাকক বিঘিনি মই সমস্যা আজ্ঞা আনি দিছোঁ, দিয়া যাব। আত্মা যীশু যীশু খ্ৰীষ্টৰ খ্ৰীষ্টৰ পৰা তোক মই খেদিছোঁ Hallelujah. শয়তান সিহঁতৰ জীৱনৰ পৰা ওলাই যা Yes, Lord. আৰু Hallelujah. যিটো ৰেখা লিজা আছে তেওঁলোকৰ Hallelujah. পৰিয়ালৰ গা পৰা চেদান্ত তেওঁৰ Yes, হাজবেণ্ডৰ Lord. জীৱনৰ পৰা যিষ্ট আত্মা চব বাধা দিয়া আত্মা Yes, যিশু Lord. খ্ৰীষ্টৰ পৰা Hallelujah. ওলাই পেলাই যা Praise the Lord. চিষ্টাৰ ইয়া মোৰ জীৱনৰ পৰা যা যিমান Hallelujah. কোল ফিভাৰ Praise- হৈ আছে যিশু খ্ৰীষ্টৰ Yes, পৰা যা Lord. পশ্চিমৰ Hallelujah. জীৱনৰ পৰা ওলাই পেলাই যা নাজেৰা প্ৰভু যিশুৰ নামৰ পৰা ওলাই পেলাই যা এই ভাই ভনী Hallelujah. Praise ৰেণু the Lord. গগৈ আছে তেওঁলোকৰ জীৱনৰ পৰা ওলাই পেলাই যা তেওঁলোকৰ ল'ৰা ছোৱালী জীৱনৰ পৰা তেওঁলোকৰ যি এন চন্দ্ৰ আছে তেওঁলোকৰ বিজনেছত বাধা দিয়া আত্মা Hallelujah. ৰাস্তা Jesus. খুলিব কেনি দিয়া Yes, যিশুৰ Lord. নামৰ পৰা Yes, যা Lord. আৰু গৌৰৱ Yes, জ্যোতি Lord. গগৈ Hallelujah. ডেকা জীৱনৰ পৰা ওলাই পেলাই যা যিশু Hallelujah. খ্ৰীষ্টৰ নামৰ পৰা প্ৰভু উন্নতিত যীশু। বাঢ়িব কেনা Hallelujah. আত্মাত শক্তিশালী হ'ব ৰুমি। কেনে নিদিয়া Hallelujah. লগতে ৰুমি জীৱনৰ পৰা ওলাই পেলাই যা Husband যিমান ৰ তেওঁৰ হাজবেণ্ডৰ বেমাৰ Yes. আজাৰ ইউৰিক এচিড পৰা নি পেইনছ Yes. যিশু যিশুৰ খ্ৰীষ্টৰ নামত নামৰ পৰা ওলাই যা miracle হৈ আছে। চেদন্ত ওলাই পেলাই Oh, যা miracle যিশুৰ আপোনালোকৰ নামৰ জীৱনত পৰা আহি আছে। ওলাই যা চাকৰি বিশ্বাস ইয়াৰ কৰক। গা পৰা ঈশ্বৰে চেদন্ত কাম কৰি আছে ওলাই যা এতিয়া যিশু আপোনালোকৰ খ্ৰীষ্টৰ নামৰ পৰা Yes. বেমাৰী আত্মা Hallelujah. অসুচী আত্মা চা পবিত্ৰ যিশুৰ আত্মা নামৰ পৰা ধন্যবাদ ওলাই যা দিছোঁ, প্ৰভু ও যীশু। হালেলুয়া Healing বিলাক কাম কৰি আছে। পবিত্ৰ পৰমেশ্বৰ সুস্থতাই কাম এই মত কৰি আপুনি আছে। আহক পবিত্ৰ আত্মাৰ আপোনাৰ সপাই অভিষেক বিবেক কাম কৰিছোঁ কৰি আপোনাৰ আছে। সব পাপ Hallelujah. আপোনাৰ Praise পবিত্ৰ the হাত Lord. তেওঁলোকৰ ওপৰত Thank ৰাখি you, দিয়ক Jesus. আপুনি তেওঁলোকক Thank you, হিলিং Holy কৰি দিয়ক Spirit. আপুনি তাক সুস্থতা দিয়ক পিতা Hallelujah. পৰমেশ্বৰ Praise ঈশ্বৰ the প্ৰাৰ্থনা Lord. আপোনাৰ Thank ওচৰত you, বিচাৰিছে Jesus. আপুনি আমি সুস্থ তোমাৰ কৰক ওচৰত পাব নিবেদন আপোনাৰ কৰোঁ, এইটো প্ৰভু পা যীশু। টেষ্ট সেই তুমি কাম কালবাৰীত কৰা। পোৱা টেষ্টটো Yes. টোপা টোপ টেষ্টটো Yes, তেওঁলোকৰ Lord. গাত পৰিব Yes, কেনে Lord. দিয়ক কিয়নো আপোনাৰ Hallelujah. তেজত শক্তি আছে Yes, জীৱন hallelujah, আছে প্ৰভু। মেৰেকল তোমাক আছে ধন্যবাদ ও দিছোঁ, প্ৰভু পবিত্ৰ যীশু। সাক্ষী Hallelujah. প্ৰভু Praise যীশুৰ the Lord. নামৰ পৰা সুস্থ হৈ Thank যা you, Jesus. যিশু খ্ৰীষ্টৰ নাপায় যা যিমান কোল্ড ফিভাৰ সব আছে Yes, Lord. যিশুৰ নামৰ পৰা সুস্থ হৈ যা Yes, Lord. নাজাৰে প্ৰভু Hallelujah. যিশুৰ Praise the নামৰ Lord. পৰা Be healed. ওলাই যা Be যিশু healed in the খ্ৰীষ্টৰ name নামৰ of পৰা Jesus. লগতে Be healed যিটো in the নি name of প্ৰগ্ৰাম Jesus. আছে ৰুমি লস্কৰ হাজবেণ্ডৰ জীৱনৰ Yes, পৰা Lord. যিশুৰ Hallelujah. নামৰ পৰা তুমি প্ৰভু সুস্থ হৈ যা যীশু খ্ৰীষ্টৰ যিশু নামত। খ্ৰীষ্টৰ নামৰ পৰা প্ৰভু যিমান যীশু আত্মা খ্ৰীষ্টৰ নামত। আত্মা দুৰ্বল হৈছে Yes, পবিত্ৰ Lord. আত্মা যদি প্ৰভু, তুমি তুমি পৰিপূৰ্ণ আশীৰ্বাদ কৰা কৰি দিয়া। গৌৰৱ যদি Hallelujah. দেখা পবিত্ৰ Hallelujah. আত্মা Praise যদি the আপুনি Lord. পৰিপূৰ্ণ Praise কৰা the Lord. প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক আপোনাৰ ওচৰ চাপিব Hallelujah. কেনে Thank you, লগতে Jesus. ৰেখা লিজা তেওঁলোকৰ you, কাৰণে Holy প্ৰাৰ্থনা Spirit. কৰিছো তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰা তেওঁৰ হাজবেণ্ডৰ ওপৰত আশীৰ্বাদ কৰা যি Hallelujah. ভাই এটা পিতা দুষ্ট হৈছে নিজৰ মাতৃ পিতৃৰ বাধ্যতা হ'ব Yes, কেনে বা Lord. তাৰ খাম্পল হ'ব Hallelujah. কেনে Prabhu দিয়ক Jesus. নিজৰ মাতৃ পিতৃৰ Hallelujah. বাধ্যতা Thank you, হ'ব কেনে আপুনি আশীৰ্বাদ কৰক আৰু পিতা অসীমকো জোৰ সব সুস্থ কৰি দিয়ক ও পবিত্ৰ Praise ঈশ্বৰ the Lord. ইয়াত যিমান Thank you, চিমে নাম Jesus. লিখিছে Hallelujah. প্ৰভু যিছে আপুনি প্ৰাৰ্থনা সুখী ইয়াগা, তেওঁলোকৰ তাৰ ওপৰত প্ৰতি তুমি আশীৰ্বাদ কৰা আশীৰ্বাদ কৰা, সুখী প্ৰভু। ইয়াগা ওপৰত Praise আশীৰ্বাদ the Lord. কৰি দিয়ক Thank you, তেওঁৰ Jesus. জীৱনত আপুনি আশীৰ্বাদ কৰা আপোনাৰ শান্তি আনন্দ দিয়া তেওঁলোকৰ ল'ৰা ছোৱালীৰ ওপৰত তেওঁলোকৰ Hallelujah. ফেমিলিৰ ওপৰত বিশ্বাস আপুনি কৰক। আশীৰ্বাদ Hallelujah. কৰি দিয়ক ঈশ্বৰে ধন্যবাদ কাম যীশু। কৰি আছে। প্ৰভু আপুনি ঈশ্বৰে আশীৰ্বাদ কাম কৰি এইবাৰ আছে। আপুনি আশীৰ্বাদ কৰি Hallelujah. দিছে আপুনি আপুনি আমাৰ বিশ্বাস শুই কৰক। আছে Praise তাৰ কাৰণে the মই Lord. আপোনাক Thank ধন্যবাদ you, Holy দিছোঁ Spirit. ধন্য হওক প্ৰভু Thank you, আপুনি Jesus. আশীৰ্বাদ অনুগ্ৰহ Heal কৰাৰ হৈ কাৰণে আছে। লোক সকলো প্ৰভু ৰোগবিলাক আপুনি লৈ তেওঁলোকক আছে, লৈ প্ৰভুৱে। আপোনাৰ কামত Hallelujah. আপুনি ব্যৱহাৰ কৰক Praise ধন্যবাদ God. দিছোঁ Thank you. প্ৰাৰ্থনা নাজৰা প্ৰভু যীশুৰ নামত খুজিছোঁ Amen. Praise Praise the the Lord. Lord. Hallelujah. ঈশ্বৰে আশীৰ্বাদ কৰিছে বিশ্বাস কৰক আপোনালোকৰ জীৱনত ঈশ্বৰে কাম কৰিব চাওক এনেকুৱা প্ৰাৰ্থনাৰ যোগেদিয়ে ঈশ্বৰে কেইজনমান ভাই ভনী জীৱনত কাম কৰিছে যাক আমি এতিয়া টেষ্টিমনি হিচাপে আপোনালোকলৈ আগবঢ়াই আনিছোঁ আমি তেওঁলোকৰ এই টেষ্টিমনি আপোনালোকক দিব বিচাৰিছোঁ ইয়াৰ পিছতে আমি আৰু প্ৰাৰ্থনা কৰিম টেষ্টিমনি কেইটামান সাক্ষ্য কেইটামান চাই লওঁ সুস্থতাৰ সাক্ষ্য আপোনালোকে কেইটামান চাই লওক
শ্ৰীমতী ফুৰপা মিছেছ ফুৰপা তেখেতে নিজৰ ল'ৰাৰ এডমিশ্যনৰ কাৰণে প্ৰাৰ্থনা বিচাৰিছিলে। আমি এইটো আপোনালোকৰ আগত এইকাৰণে ৰাখিছোঁ যে আমাৰ ওচৰত তেওঁ নিজৰ সন্তানৰ এডমিশ্যন হ'বৰ কাৰণে প্ৰাৰ্থনা বিচাৰিছিলে আৰু তেওঁ প্ৰাৰ্থনা কৰাৰ পিছত যেতিয়া আমি তেওঁক জনালোঁ যে ঈশ্বৰে আশীৰ্বাদ কৰিছে আৰু তেওঁৰ ল'ৰাজনে এডমিশ্যন পালে, সেইকাৰণে তেখেতে আমাক ধন্যবাদ দি এই मैसेज पठाइसे। याते कैसे प्रेज द लॉर्ड सर, गुड न्यूज़, बेटा का एडमिशन हो गया आज। सबसे पहले परमेश्वर को धन्यवाद और आप और सिस्टर रीना को बहुत बहुत धन्यवाद प्रार्थना कर देने के लिए। ईश्वरे তেওঁৰ জীৱনত এইটো কাম কৰিলে তাৰ বাবে আমি ধন্যবাদ দিছোঁ ঈশ্বৰক। আপোনাৰ জীৱনতো যদি ঈশ্বৰে এনেকুৱা কিবা কাম কৰিছে আমাৰ প্ৰাৰ্থনা যোগেদি আপোনালোকে তাক আমালৈ জনাব পাৰে। দ্বিতীয়তে ভনী জেউতি তেখেতে আমালৈ নিজৰ সুস্থতাৰ সাক্ষ্য দিছে। থেংক ইউ ছ' মাছ ছাৰ, মোৰ ইয়েৰ পেইন আৰু নি পেইন হৈ আছিলে। ভনী জেউতি কাণৰ বিষ আৰু আঁঠুৰ বিষ হৈ আছিলে। আপোনাৰ প্ৰাৰ্থনাৰ যোগেদি মই ভাল পাইছোঁ। প্ৰেজ দ্য লৰ্ড, ঈশ্বৰে তেওঁক সুস্থতা প্ৰদান কৰিছে। মিছ জেউতিৰ কাণৰ বিষ আৰু আঁঠুৰ বিষ সম্পূৰ্ণ সুস্থ হ'ল, তাৰ বাবে তেওঁ এই সাক্ষ্য দিছে। আপোনালোকেও আপোনাৰ জীৱনত হোৱা সাক্ষ্য আমালৈ পঠাব পাৰে। মিছ চিনু তেখেতে আমাক জনাইছে যে তেখেতৰ জয়মসী পাষ্টৰ তেখেতে হিন্দীত লিখিছে, मेरा सर में बहुत दर्द थी कुछ दिनों से, जब मैंने आपका प्रोग्राम देखा तब से मेरी सारा दर्द खत्म हो गई, मैं बिल्कुल चंगी हो गया हूँ। सारे आदर महिमा और प्रशंसा प्रभु को मिले। তেওঁ যিদৰে আমালৈ SMS কৰিলে, হোৱাটছএপ কৰিলে, আমি তাকে উঠাই দিছোঁ। চাওক তেখেতৰ জীৱনত ঈশ্বৰে কাম কৰিলে। মোৰ বিষয় আছিলে, ঈশ্বৰৰ বাক্য এই প্ৰগ্ৰামৰ যোগেদি শুনিলে আৰু লগে লগে তেওঁৰ বেমাৰটো ভাল পালে। প্ৰেজ দ্য লৰ্ড। ইয়াতে চিষ্টাৰ নাবামিয়ামো যাৰ বাবে আমি প্ৰাৰ্থনা কৰি আছোঁ, এতিয়া তেখেতৰ সন্তানৰ চিনাই তেখেতৰ জ্বৰ হৈছিলে। परमेश्वर ने आपके प्रार्थना के द्वारा मेरे बेटा सिनाई को हिलिंग किया है। प्रेज द लॉर्ड। तार बेमारটো ভাল কৰি দিছে। জ্বৰ হৈ আছিলে কিন্তু জ্বৰটো ভাল কৰাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিছে। আপোনাৰ জীৱনতো এদৰে ঈশ্বৰে কাম কৰিব পাৰে আৰু আপোনাৰ জীৱনতো ঈশ্বৰে এদৰে কাম কৰি সুস্থ কৰিব পাৰে। লগে লগে এই বেমাৰটোৰ পৰা তেওঁলোক ঈশ্বৰে মুক্ত কৰিছে। আমি এতিয়া চাম যে দুষ্ট আত্মাই আপোনাৰ বেমাৰটো নহবৰ কাৰণে বিচাৰে, কিন্তু বেমাৰটো সুস্থ নোহোৱাটো বিচাৰে। शैतान चाहते हैं कि आप कभी चंगे ना हो, आपका जीवन में, आपका परिवार में आशीष ना आए। लेकिन यीशु क्या चाहता है? यीशु क्या चाहता है? यीशुৱে আপোনালোকৰ কাৰণে যীশু খ্ৰীষ্টই কি বিচাৰে তাক আমি এইখিনি আমাৰ চাবৰ কাৰণে গৈ আছোঁ। লুক চেপ্টাৰ 12 ভাৰ্চেছ 10 to 13। বাইবেলৰ লুক চেপ্টাৰ 12 ভাৰ্চেছ 10 to 13 যদি আপোনালোকে চাই তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব যে তাতে এগৰাকী মহিলাৰ বিষয়ে লিখা আছে মন্দিৰত, আৰু তেওঁক 18 বছৰৰ পৰা এটা আত্মাই ধৰি আছিলে। 18 বছৰৰ পৰা এটা আত্মাই ধৰি আছিলে। সেই আত্মাটোৰ যোগেদি তাই কুজি হৈ গৈছিলে। সেই আত্মাটোৰ যোগেদি তাই কুজি হৈ গৈছিলে, ইয়াতে লিখা আছে। আৰু তাই কেতিয়াও থিয় হ'ব নোৱাৰিছিলে, বেকা হৈ আছিলে, থিয় হ'ব নোৱাৰিছিলে। আৰু যীশুখ্ৰীষ্টই যেতিয়া তাইক দেখিলে, যীশুখ্ৰীষ্টই তাইক দেখাৰ যোগেদি তেতিয়া তাই কি কৰিলে, তাইৰ ওচৰত গ'ল আৰু গৈ তাইক সুধিলে যে অ' মেন, ইউ আৰ ছেট ফ্ৰম ইয়'ৰ ইনফাৰ্মিটি। হে মহিলা, তুমি তোমাৰ যিটো দুৰ্বলতা আছে তাৰ পৰা সুস্থ হৈছা। 18 বছৰৰ পৰা সেই মহিলাগৰাকীয়ে ভুগি আছিলে। 18 বছৰৰ পৰা তাই কষ্ট পাই আছিলে, কুঁজি হৈ আছিলে। বাইবেলত, অসমীয়া বাইবেলত লিখা আছে কুঁজি হৈ আছিলে। আৰু যেতিয়া প্ৰভু যীশুৱে তেওঁক দেখিলে আৰু তেওঁৰ ওচৰলৈ গৈ মানে তেওঁক আৰোগ্যতাৰ আশ্বাস দিলে আৰু ক'লে, হে মহিলা বা হে তিৰোতা, তুমি তোমাৰ দুৰ্বলতাৰ পৰা সুস্থ হৈছা। ইউ আৰ set free from your infirmity. Then he put his hands on her and immediately she straightened up and praised God. লগে লগে তাই সিধা হৈ গ'ল। প্ৰভু যীশুখ্ৰীষ্টই তেওঁৰ গাত হাত দিয়াৰ যোগেদি তাই কুজি হৈ থকা, 18 বছৰৰ পৰা কুজি হৈ থকা এই মহিলাগৰাকী লগে লগে সিধা হ'ল আৰু ঈশ্বৰৰ মহিমা দিব ধৰিলে। এই যে সাক্ষ্যবিলাক আপোনালোকে দেখিছে, এই সাক্ষ্য আপোনালোকে চাইছে, সাক্ষ্যটোৰ অৰ্থ হৈছে ঈশ্বৰৰ মহিমা দিয়া, ঈশ্বৰৰ প্ৰশংসা দিয়া।
গতিকে আপোনাৰ জীৱনতো ঈশ্বৰে কাম কৰিবৰ কাৰণে গৈছে। এতিয়া শাৰীৰিক ৰূপে আপোনাৰ ওচৰত প্ৰভু উপস্থিত থাকিব নোৱাৰে, কিন্তু আপোনাক সুস্থতাৰ প্ৰয়োজন আছে। তেওঁ আজিৰ পৰা 2000 বছৰ আগতে যেতিয়া তেওঁ এই পৃথিৱীত আছিল, তেওঁ আপোনাৰ আমাৰ সকলোৰে যাতনাৰ ভাৰ ল'লে। তেওঁৰ গাত মৰা চাবুকৰ হাঁচৰ যোগেদি আমি সুস্থ হ'ব পাৰিলোঁ, আমি আৰোগ্য হ'ব পাৰিলোঁ। এতিয়া যেতিয়া আমি তেওঁৰ ওপৰত বিশ্বাস ৰাখোঁ, আনকি এতিয়া 2000 বছৰ পাৰ হৈ গ'ল, বেছি হ'ল, এতিয়াও যদি আমি তেওঁৰ ওপৰত সেই বিশ্বাস ৰাখোঁ যে প্ৰভু তোমাৰ গাত মৰা চাবুকৰ হাঁচৰ যোগেদি মই সুস্থ হ'ব পাৰোঁ, মোৰ দুখৰ পৰা, মোৰ কষ্টৰ পৰা, মোৰ সমস্যাৰ পৰা তুমি উঠাব পাৰা, যদি আপুনি বিশ্বাসটো ৰাখে, এতিয়া লগে লগে 18 বছৰ বয়স যেতিয়া ভুগি থকা মহিলাগৰাকীয়ে লগে লগে সুস্থ হ'ল, আপুনিও আপোনাৰ জীৱনত থকা সমস্যাবিলাক লগে লগে সুস্থ হ'ব। অলপ আগতে ভনী এগৰাকীয়ে জনাইছে যে তেখেতৰ যিটো ব্ৰেষ্টৰ তলত এটা টিউমাৰ হৈছে। আপুনি হয়তো চিন্তিত হৈ আছে যে ডক্টৰৰ ওচৰত যাব লাগিব, কিবা জনাই কিবা হ'ব। নিশ্চিন্ত থাকক, আপোনাৰ শৰীৰটো ঈশ্বৰৰ মন্দিৰ বুলি আপুনি भाभी लोग मोर शरीर टू मेरा जो मंदिर जो शरीर है परमेश्वर का टेम्पल है, परमेश्वर का मंदिर है, ये जीवित जीवता मंदिर है, इट्स ए लिविंग टेम्पल ऑफ गॉड। এইটো হাতেৰে বনাই দিয়া নহয়, ঈশ্বৰে বনাই দিয়া মন্দিৰ। ইয়াৰ পৰা মই লেতেৰাবিলাক বেয়াবিলাক ওলাই দিছোঁ আৰু এতিয়া ঈশ্বৰে মোক এক ভাল কৰিব, কিয় তেওঁ আহি থাকিব। গতিকে আপুনি নিশ্চিন্ত হওক, ঈশ্বৰে আপোনাক সুস্থ কৰিবৰ কাৰণে গৈছে। God is going to heal you right now. Just have faith. The tumor can disappear if we pray for you and you have faith. যদি আপোনাৰ ভিতৰত যিটো টিউমাৰ দেখা গৈছে, এইটো লগে লগে নাইকিয়া হৈ যাব পাৰে। আপুনি বিশ্বাস কৰক যে এই ব্যক্তিসকলে প্ৰাৰ্থনা কৰাৰ যোগেদি বা এই অনুষ্ঠানত মই যোগদান যোৱাৰ যোগেদি, যীশুখ্ৰীষ্টৰ ওপৰত ৰখা বিশ্বাসৰ যোগেদি মই এই বেমাৰৰ পৰা মুক্ত হ'ম। প্ৰেইজ দ্য লৰ্ড। গতিকে ঈশ্বৰে আপোনাক সুস্থ কৰিব পাৰে। আমি এতিয়া আৰু কেইজনমান আমি বিশ্বাসীৰ কাৰণে প্ৰাৰ্থনা কৰিম। আমি এদৰে আমি প্ৰাৰ্থনা কৰি গৈ থাকিম। আপোনালোকৰ যিবিলাক লিখা আছে আপোনালোকে আমালৈ পঠিয়াই থাকিব, আমি সেইটো আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰি থাকিম। ইয়াতে আমাক এইটো আমি প্ৰাৰ্থনা কৰিম। তেচি লমা তেখেতৰ বাবে আমাৰ প্ৰাৰ্থনা সহায় বিচাৰি আমাৰ ওচৰত জনাইছে। তেচি লমা, আমি তেওঁৰ বাবে প্ৰাৰ্থনা কৰিম। তেখেতৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। Pastor Raju Chetri, he is from Kathmandu and he is just requesting to pray for his ministry and his life. He is doing his ministry in Nepal, Kathmandu, so we are going to pray for it. And then Minu Pegu, tekhetor lora aru tekhetor poriyalor babe prarthna bicharise. Julie Kaji, tekhete sakori babe aru poriyalor babe prarthna hai bicharise. কংকনা দুৱাৰা তেখেতৰ টিউমাৰ যিটো অলপ আগতে আমি জনাইছোঁ ব্ৰেষ্টত তলত হৈছে, এইটো কাৰণে আমাৰ প্ৰাৰ্থনা বিচাৰিছে। ৰাজকুমাৰ পেগু তেখেতৰ ল'ৰা ছোৱালী মাকৰ বাবে আৰু তেখেতৰ মিনিষ্ট্ৰীৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। মই ৰিনাক অনুৰোধ কৰিলোঁ এখেতসকলৰ সুস্থতাৰ বাবে যেন প্ৰাৰ্থনা কৰে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। Praise the Lord, praise the Lord, praise the Lord, hallelujah. Oh, পবিত্ৰ ঈশ্বৰ, আপোনাক ধন্যবাদ দিছোঁ পুনৰ আপোনাৰ পবিত্ৰ নামত পিতা। ধন্যবাদ দিলোঁ কম হয়, কিমান দিনে ৰাতি আপুনি আমাৰ ওপৰত আশীৰ্বাদ কৰি দিছে। হে পবিত্ৰ ঈশ্বৰ, মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ। ইয়াত যি সন্তান চবে ইয়াতে প্ৰাৰ্থনা হয় বিচাৰিছে প্ৰভু টিচি নাম, তাৰ কাৰণে মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তেওঁলোকৰ পৰিয়াল চবে পিতা পৰমেশ্বৰ যিমান দায় দোষ কৰিছে, ভুল পান্তি যি কৰিছে, আপুনি ক্ষমা কৰি দিয়া। পাষ্টাৰ ৰাজু ছেত্ৰী প্ৰভু তেওঁ মিনিষ্ট্ৰী কেনে যি নেপালৰ পৰা তেওঁ প্ৰাৰ্থনা হয় বিচাৰ। অ পবিত্ৰ ঈশ্বৰ, তেওঁ পিতা জানি আঞ্জনা কৰা দায় দোষ কৰা কাৰণে তেওঁৰ ভুল পান্তি ক্ষমা, যেনেকৈ আপুনি বিচাৰিছে এনেকৈ যদি পিতা পাষ্টাৰে যদি কৰিব পৰা নাইকিয়া মানুহ জাতিয়ে ভুল কৰিলে পাব, আপুনি ক্ষমা কৰি দিয়া। লগতে মিনু পেগু কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, তেওঁৰ ফেমিলি, তেওঁৰ ল'ৰা ছোৱালী কেনে ফেমিলি কেনে, লগতে পিতা পৰমেশ্বৰ জুলি কেনে মই আপোনাৰ ওচৰত নিবেদন কৰিছোঁ। হে পবিত্ৰ ঈশ্বৰ, জুলি জানি আঞ্জনা কৰা দায় দোষ কৰা তাৰ ভুল পান্তি ক্ষমা কৰি দিয়ক। আৰু প্ৰভু কণকণা বৰুৱা কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ, দেউৰী আৰু তাৰ ল'ৰাটোৰ কাৰণে পিতা পৰমেশ্বৰ, তেওঁলোকে যি ব্ৰেষ্টৰ পিতা টিউমাৰ হৈ পেলাই গৈছে, অ পবিত্ৰ ঈশ্বৰ তেওঁলোকৰ কাৰণে মই নিবেদন কৰিছোঁ। ৰাজকুমাৰ আৰু তেওঁৰ ফেমিলি, তেওঁৰ ল'ৰা ছোৱালী পিতা প্ৰত্যেকৰ কাৰণে মই আপোনাৰ ওচৰত আহিছোঁ। প্ৰভু পৰমেশ্বৰ এটি অপৰাধটো আপুনি
আপুনি the ক্ষমা Lord. কৰি দিয়ক Thank you, প্ৰত্যেকজনৰ ভুলটো ক্ষমা কৰি দিয়ক Thank you, প্ৰত্যেকজনৰ Jesus. পাপৰ Thank you, পৰা Holy আপুনি Spirit. মুক্তি কৰি দিয়ক প্ৰভু, ও ধন্যবাদ দিছোঁ পবিত্ৰ পিতা। ঈশ্বৰ Hallelujah. জানি Praise আঞ্জানা the কৰা Lord. Thank you, দায়দু কৰা Jesus. কাৰ্য প্ৰভু, ভাৱনা ধন্যবাদ দিছোঁ পিতা। চিন্তাধাৰী তোমাৰ কৰা মহিমা তেওঁলোকৰ প্ৰকাশ ভুল কৰক। ভ্ৰান্তি Praise ক্ষমা the কৰি দিয়ক তেওঁলোকৰ জীৱনত অহা Praise the যিমান Lord. দুখ Thank you, কষ্ট Jesus. সমস্যা সাৰ Hallelujah. পৰীক্ষাটো Praise the আজি Lord. তেওঁলোকৰ জীৱনত আহিছে চেতানে Thank you, যদিও Jesus. তেওঁলোকৰ জীৱনৰ অশান্তি আহিছে পিতা এই চব সাও সুপনি পা বিপদৰ পৰা Praise the Lord. আপুনি তেওঁলোকক পিতা Thank you, পৰমেশ্বৰ Jesus. ক্ষমা কৰি দিয়ক পাপৰ পৰা মুক্তি কৰি দিয়ক আপুনি আশীৰ্বাদ কৰি দিয়ক তেওঁলোকৰ গাত থকা যি দুষ্ট আত্মা বাধা দিয়া আত্মা সমস্যা আত্মা যীশু খ্ৰীষ্টৰ পৰা ওলাই যা ইয়াতৰ বিজনেছ ইয়াতৰ চাকৰি পৰা Yes, ইয়াতৰ Lord. শৰীৰৰ পৰা Thank you, যীশুৰ Jesus. নামৰ পৰা ওলাই যা আৰু যিমান ঘৰত অশান্তি আত্মা যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই দূৰে যা অ পবিত্ৰ ঈশ্বৰ এই মত আপুনি আহক ক'ব আপোনাৰ পবিত্ৰ হাত তেওঁলোকৰ ওপৰত ৰাখি দিয়ক তেওঁলোকৰ বন ৰাস্তা চব খুলি দিয়ক যিমান চবে এতিয়া ফাইনেন্সিয়েল প্ৰব্লেম হৈ আছে সেই চবৰ কাৰণে আপুনি ৰাস্তা খুলি দিয়ক পবিত্ৰ ঈশ্বৰ আৰু যি চবৰ ঘৰত অশান্তি আছে বেমাৰত আছে আপুনি তেওঁলোকক সুস্থতা দিয়ক তেওঁলোকৰ ঘৰত আপোনাৰ শান্তি আপোনাৰ আনন্দ দিয়ক আৰু যি পাষ্টৰ পিতা পৰমেশ্বৰ মিছনে প্ৰাৰ্থনা সহায় বিচাৰিছে Yes, তেওঁৰ Lord. মিনিষ্ট্ৰী Hallelujah. কাৰণে Thank প্ৰাৰ্থনা you, কৰিছোঁ Jesus. অ পবিত্ৰ ঈশ্বৰ আপোনাৰ অভিষেক তাৰ ওপৰত ৰাখি দিয়ক আৰু তাক Thank আপুনি you, Jesus. জ্ঞান বুদ্ধি দিয়ক তেওঁৰ মিনিষ্ট্ৰীৰ ওপৰত আশীৰ্বাদ কৰক আৰু প্ৰভু পৰমেশ্বৰ আপোনাৰ আত্মা তাৰ জীৱনত কাম কৰিব দিয়া আপোনাৰ আত্মা দি তেওঁ চলা তেওঁ পিতা চাৰ্চ ভালকৈ চলাব কেনে আৰু জ্ঞান বুদ্ধি দি Yes, আপুনি তাক Lord. পৰিপূৰ্ণ কৰি Hallelujah. দিয়ক Praise অ the প্ৰভু Lord. আপোনাৰ বাক্য তেওঁলোকৰ জীৱনত দিয়া মিনু পেগু কেনে প্ৰাৰ্থনা কৰিছোঁ Thank you, প্ৰভু তাৰ Jesus. ল'ৰাটো কেনে বাধ্যতা হ'ব কেনে ভাল ল'ৰা হ'ব কেনে অ পবিত্ৰ Thank you, ঈশ্বৰ Jesus. আৰু যিমান পিতা পৰমেশ্বৰ বেমাৰ আজাৰ আছে তেওঁলোকক সুস্থ কৰি দিয়ক জুলি কেনে প্ৰাৰ্থনা কৰিছোঁ Yes, তাৰ Lord. কেনে ৰাস্তা খুলি Thank দিয়ক you, আপোনাৰ Jesus. আপুনি আশীৰ্বাদ কৰি দিয়ক আপুনি কি বিচাৰে তাই Hallelujah. জীৱনৰ কাৰণে কি কৰিলে ভাল আছে তাৰ কাৰণে ৰাস্তা খুলি দিয়ক আৰু সত্য পদত Thank you, চালিব Jesus. ধাৰ্মিক Thank you, জীৱন Holy যাপন Spirit. কৰিব পাৰিব কনকনা কণকণা কেনে দ্বাৰা। প্ৰাৰ্থনা কৰিছোঁ প্ৰভু Hallelujah. পৰমেশ্বৰ Praise the তাক Lord. আপুনি সুস্থ কৰি দিয়ক অ পবিত্ৰ বিলাক ঈশ্বৰ আঁতৰি যাব। এইটোৱে যিমান টিউমাৰ চব আছে প্ৰভু Yes, Lord. যীশুৰ নামৰ পৰা লুপ্ত হৈ যা Yes, যীশু Lord. খ্ৰীষ্টৰ পৰা তুমি Hallelujah. লুপ্ত হৈ যা অ পবিত্ৰ the Lord. ঈশ্বৰ Thank you, আপুনি Jesus. আশীৰ্বাদ কৰি দিয়ক Thank you, Jesus. কণকণাৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক তাৰ চিন্তাটো আপুনি লৈ দিয়ক আৰু Hallelujah. আপোনাৰ শান্তি আৰু সুস্থতাটো তেওঁৰ জীৱনত কৰা ৰাজকুমাৰৰ কাৰণে প্ৰাৰ্থনা Thank কৰিছোঁ you, প্ৰভু Jesus. তেওঁৰ ল'ৰাটো তেওঁৰ ছোৱালী তেওঁৰ মাতৃ কেনে আপুনি আশীৰ্বাদ the কৰি Lord. দিয়ক Thank you, সুস্থতাটো Jesus. আপুনি দান কৰক অ পবিত্ৰ ঈশ্বৰ যিকোনো you, বেমাৰ আজাৰ Jesus. আছে তাৰ পৰা সুস্থতা দিয়ক লগতে প্ৰভু তাৰ মিনিষ্ট্ৰী কাৰণে মই প্ৰাৰ্থনা Praise কৰিছোঁ the Lord. আপুনি Thank তাৰ you, কাৰণে Jesus. ৰাস্তা খুলি দিয়ক আৰু ভয়মে পৰ্বতে প্ৰত্যেক Thank you, গগাত Holy গৈ পেলাই Spirit. আপোনাৰ তোমাৰ শুভবাৰ্তা আশীৰ্বাদ প্ৰচাৰ কাম কৰিব পাৰিব Hallelujah. আপোনাৰ সাক্ষ্য দিব Thank পাৰিব you, Jesus. আৰু আপোনাৰ নামটো Thank ঘোষ you, কৰিব Holy পাৰিব Spirit. এনেকৈ ধন্যবাদ আশীৰ্বাদ দিছোঁ, কৰক প্ৰভু বাক্য দিয়ক বাক্য নিগুদ্ধত ক'ব Yes, কেনে Lord. আপুনি সমাজ দিয়ক Hallelujah. লগতে প্ৰভু Thank you, পৰমেশ্বৰটো Jesus. ক'ভিডৰ টাইম আছে তেওঁলোকক সুৰক্ষা দিব কোনো চেতানৰ আত্মা মহামাৰী আত্মা যে Praise the চুব Lord. কেনে Thank নিদিব you, Holy আপুনি Spirit. আশীৰ্বাদ কৰক এই প্ৰত্যেকৰ সন্তানৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক Thank অ you, পবিত্ৰ Jesus. ঈশ্বৰ Thank you, মই Holy আপোনাৰ Spirit. ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ লোক প্ৰভু এই সন্তান চবক মই আপোনাৰ হাতত সুদাই দিছোঁ প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন Thank you. ঈশ্বৰে আপোনালোকৰ জীৱনত কাম কৰি আছে বিশ্বাস কৰক এই বিশ্বাসৰ যোগেদি তেওঁ আপোনাক সুস্থ কৰিব আপোনাৰ যিদৰে বিশ্বাস হ'ব সেইদৰে ঈশ্বৰে আপোনাৰ জীৱনত কাম কৰিব আৰু ঈশ্বৰে আপোনাৰ যি বেমাৰ আছে সকলোবিলাক লৈ ল'ব আপোনালোকৰ প্ৰাৰ্থনাৰ বিষয়ে যদি কিবা থাকে এতিয়াও আপোনালোকে আমালৈ হোৱাটছআপ কৰিব পাৰে আমি হোৱাটছআপ নম্বৰ আপোনালোকৰ এই স্ক্ৰীণত আমি দি থৈছোঁ আপোনালোকে এই হোৱাটছআপ আমালৈ কৰিব পাৰে আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰি দিম ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰিব আমি এতিয়া সুস্থতাৰ বিষয়ে আমি যি বাক্য শুনি আছোঁ বাক্যলৈ আপোনালোকে মন দিব কিয়নো অলপ আগতে আমি জনাইছিলোঁ যে শয়তানে নিবিচাৰে আমি সুস্থ হোৱাটো ভাল থকাটো শয়তানে কেতিয়াও নিবিচাৰে কিয়নো ঈশ্বৰ আৰু শয়তান ঈশ্বৰৰ শক্তি আৰু শয়তানৰ শক্তিৰ লগত সদায় এটা যুদ্ধ হৈ আছে আৰু আমি যিহেতু প্ৰত্যেকজনে ঈশ্বৰৰ হাতৰ সৃষ্টি গতিকে আমাক অনিষ্ট কৰাটোৱে যোগেদি শয়তানে ঈশ্বৰক দুখ দিয়ে ঈশ্বৰে মানুহক ইমান প্ৰেম কৰিলে সেইকাৰণে যোহনৰ 3:16 আমাৰ বাইবেলত এটা কথা লিখা আছে ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে কিমান প্ৰেম কৰিলে ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে অৰ্থাৎ পৃথিৱীলৈ পঠাই দিলে যাতে যিজনে তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় আৰু সেইকাৰণে ঈশ্বৰে আপোনাক আৰু আমাক প্ৰেম কৰে মৰম কৰে আৰু সেইকাৰণে তেওঁ প্ৰেম কৰে তাৰে সুবিধা লৈ
দুষ্ট আত্মাই আমাক বেমাৰ কৰি দিয়ে, সমস্যা কৰি দিয়ে। কিন্তু আপুনি নিৰাশ হ'ব নালাগে যে এই শক্তিমান জনা, যিজনে আপোনাক সৃষ্টি কৰিছে, যিজনে পৃথিৱীখন সৃষ্টি কৰিছে, যিজনে সকলো বস্তু সৃষ্টি কৰিছে, তেওঁ আপোনাৰ লগত আছে। গতিকে আপুনি নিৰাশ হ'ব নালাগে। আপুনি খালি অলপ আঁতৰি থকা বাবে, তেওঁৰ পৰা দূৰত থকাৰ কাৰণে শয়তানে বা দুষ্ট আত্মাই আপোনাৰ সুবিধা লৈছে। কিন্তু আজিৰ পৰা মন ঘূৰাই, নাই মই আজিৰ পৰা প্ৰভু আপোনাৰ লগত থাকিম, মোৰ জীৱন মই আপোনাক সমৰ্পণ কৰিছোঁ, যিমান দিন থাকিম আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিম, মই বেয়া বস্তু, বেয়া কথা, বেয়া কাৰ্যৰ পৰা আঁতৰি থাকিম। এই মোৰ শৰীৰটো আপোনাৰ মন্দিৰ হয়, ইয়াত আপুনি থাকিব আৰু মই আপোনাৰ লগত থাকিম, আৰু কোনো দুষ্ট আত্মাই মোৰ জীৱনত দুখ আনিব নোৱাৰিব, সমস্যা আনিব নোৱাৰিব। এই কথা যেতিয়া আপুনি আজি ভাবি ল'ব, সিদ্ধান্ত লৈ ল'ব, চাব আপোনাৰ যিকোনো সমস্যা হওক, যিকোনো বেমাৰ হওক, শয়তানে হাৰিবৰ কাৰণে সি বাধ্য হ'ব। কিয়নো বাইবেলত লিখা আছে, ঈশ্বৰ যদি আমাৰ সপক্ষ হয় তেনেহ'লে আমাৰ বিপক্ষ কোন হ'ব? ইফ গড ইজ ফৰ আছ, ইজ উইথ ফৰ আছ, হু কেন বি এগেইনষ্ট আছ? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, আমাৰ বিপক্ষ কোন হ'ব? প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ মহিমা দিয়ক। আপোনাৰ হৈ ঈশ্বৰ আজি থিয় হৈ আছে, হ'বলৈ আহিছে, বা আপুনি ঈশ্বৰৰ ওচৰত আহিছে, বিৰোধী দুষ্ট আত্মাই আপোনাক কি কৰিব পাৰে? আপোনাক একো কৰিব নোৱাৰে। আমি আন এটা বাইবেল চাম, বাইবেলৰ বাক্য পাচনি কৰ্ম 10 অধ্যায় 38 পদ, এক্স চেপ্টাৰ 10 ভাৰ্ছ 38 যদি আপোনালোকে চাই, তাত লিখা আছে, হাউ গড এনইণ্টেড জিজাছ অফ নেজাৰেথ উইথ দ্য হোলি স্পিৰিট এণ্ড পাৱাৰ, and how he went around doing good and healing all who were under the power of devil, because God was with him. পাচনি কৰ্ম 10 অধ্যায় 38 পদত লিখা আছে যে ঈশ্বৰে নাচৰতীয়া যীশুক এনেকৈ অভিষেক কৰিলে, এইদৰে অভিষেক কৰিলে যে, পবিত্ৰ আত্মাৰে অভিষেক কৰিলে যে তেওঁ ওলাই গৈ ভাল কাম কৰিবৰ কাৰণে ধৰিলে, আৰু ভূতে ধৰা, এইবিলাক যে পাৱাৰ অফ ডেভিল, ভূতে ধৰাবিলাকক, যিবিলাকক বশীভূত কৰিছে, যিবিলাকক ভূতে বা শয়তানে ধৰি ৰাখিছে, বেমাৰ কৰি ৰাখিছে, বা যিবিলাক যাদুমন্ত্ৰ কৰি ৰাখিছে, এনেকুৱাবিলাকক তেওঁ মুক্তি কৰি দিলে, মুকলি কৰি দিলে। আৰু বিকজ গড ৱাজ উইথ হিম, ঈশ্বৰ তেওঁৰ লগত আছিলে। আজি প্ৰভু সেই একেই হৈ আছে, তেওঁ কেতিয়াও সলনি নহয়। আনচেঞ্জিং জিজাছ, তেওঁ সদায় একেই হৈ আছে। আমি তেওঁৰ পৰা আঁতৰি আছোঁ, কিন্তু তেওঁ আমাৰ পৰা আঁতৰি থকা নাই, তেওঁ আমাৰ লগতেই আছে। গতিকে প্ৰভু যীশুখ্ৰীষ্ট পৃথিৱীত থকা সময়ত তেওঁ ঈশ্বৰৰ পবিত্ৰ আত্মাৰ শক্তিৰে পৰিপূৰ্ণ আছিলে, আৰু বাইবেলত এতিয়া শেষৰ ফালে লিখা আছে ঈশ্বৰ তেওঁৰ লগত আছিলে। গতিকে তেওঁ ৰোগীসমূহ সুস্থ কৰিছিলে, আৰু যিবিলাকক অহুচি আত্মা বা ভূতে ধৰি আছিলে তেনেকুৱাবিলাকক মুকলি কৰিছিলে। আজি আপোনাৰ গৰ্ভ বন্ধ কৰি থোৱাটো दुष्ट आत्माएं बंदो कोई थी। अगर आज आप कंसीव नहीं कर पा रहे, ये आप शैतान आपको ये बाधा दे रहे। यीशु का आप आज विश्वास कीजिए और आप उसका आगे प्रार्थना कीजिए, आप अपना गुनाहों को माफ़ी मांगे, आप घुटना टेके आंसू बहाइए और आप उसको बोले, मैं आपका दासी हूँ, मैं आपका दास हूँ, प्रभु आप मेरा जीवन में आशीष कीजिए, हमें माँ और पिता होने के लिए आशीष कर दे, एक संतान आप दे, क्योंकि आप दुनिया को सृष्टि किया, आप हमें बनाया, आप मुझे दे, आशीष दे। आप विश्वास से प्रार्थना करें। देखिएगा, आप आज विश्वास से प्रार्थना करें, आने वाले दिनों में आप एक संतान का माँ या पिता बन पाएंगे, क्योंकि जब आप यीशु का अधीन में आते हैं, शैतान आपको छोड़ना पड़ता है, शैतान आपको छोड़ के भागना पड़ता है। इसीलिए बाइबल में लिखा है, therefore submit to God and resist the devil and he will flee from you, James chapter 4 verse 7। এতেকে তোমালোক ঈশ্বৰৰ বশীভূত হোৱা, আমি ঈশ্বৰৰ আন্দাৰত আহিব লাগিব। If you are not coming to God, you are not coming to the under the authority of Jesus Christ, then automatically you are under the demonic force, the power of demon। যদি আপুনি ঈশ্বৰৰ অধীনত নাই, তেতিয়াহ'লে শয়তানে আপোনাক ধৰি ৰাখিব। গতিকে আপুনি তাৰ পৰা ঈশ্বৰৰ অধীনত আহক, তেতিয়া আপোনাৰ জীৱনত তেওঁৰ শক্তিয়ে কাম কৰিব আৰু আপোনাৰ জীৱনটো পোহৰ হ'ব, দুখবিলাক আঁতৰিব। কিয়নো নাচৰতীয়া যীশু, নাজাৰেতত থকা যীশুৰ ওপৰত পবিত্ৰ আত্মা আছিল আৰু ঈশ্বৰ তেওঁৰ লগত আছিল, ঈশ্বৰে তেওঁক চলাইছিলে আৰু তেওঁ গাঁৱে গাঁৱে গৈ এইদৰে আচৰিত কাম কৰিছিলে। আজি আমি এই অনুষ্ঠানৰ যোগেদি এই অনুষ্ঠানটো লোৱাৰ এইটোৱে উদ্দেশ্য, যেন আপুনি আপোনাৰ জীৱনত থকা দুখৰ পৰা মুক্তি পায়। আমি যিহেতু অধ্যয়ন কৰিছোঁ, আমি পঢ়িছোঁ, গতিকে আমি
আমি জানো যে তেওঁৰ শক্তি আছে, তেওঁ আমাক চলাইছে, তেওঁৰ অনুগ্ৰহেৰে আমাক পৰিপূৰ্ণ কৰিছে। গতিকে এই অনুগ্ৰহটো বিনামূল্যে তোমালোকে পালা, বিনামূল্যে তোমালোকে দান কৰিবা। আমি যেতিয়া ঈশ্বৰৰ অনুগ্ৰহটো বিনামূল্যে পাইছোঁ, আমি তাৰ বিনিময়ত পইচা লৈ নহয়, আমি বিনামূল্যে অৰ্থাৎ প্ৰাৰ্থনাৰ যোগেদি যেন আপোনালোকক সহায় কৰি দিব পাৰোঁ। আমি যেতিয়া কোনোবা হস্পিটেলত থাকে, খবৰ ল'বলৈ যাওঁ, আমি আমাৰ লগত আমি কিছু ফল মূল লৈ যাওঁ খাবৰ কাৰণে, আৰু গৈ আমি তেওঁক দি দেখা দি গুচি আহোঁ। কিন্তু যেতিয়া আমি কোনোবা বেমাৰী বা ৰোগীক দেখা কৰিবলৈ যাওঁ, ফল মূল বা টকা পইচা দিয়াটোৰ উপৰিও যদি আমি তেওঁৰ বাবে প্ৰাৰ্থনা কৰি দিওঁ, কিয়নো সুস্থ কৰোঁতা ঈশ্বৰ, আমি তেওঁৰ আগত যদি সেই বেমাৰীজনৰ বাবে প্ৰাৰ্থনা কৰোঁ, ডক্টৰৰ ঔষধ, ডক্টৰৰ কেয়াৰ আৰু লগতে আমাৰ প্ৰাৰ্থনা দুয়োটাই সেই ৰোগীজনক সোনকালে সুস্থ কৰিব আৰু ঘৰলৈ ঘূৰি যাব পাৰিব। সেয়েহে আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰি আছোঁ, আমি আপোনালোকৰ বাবে ঈশ্বৰৰ ওচৰত নিবেদন কৰি আছোঁ, আৰু মই বিশ্বাস কৰোঁ এই অনুষ্ঠানৰ যোগেদি আপোনালোকে নিশ্চয় লাভ পাইছে, আশীৰ্বাদ পাইছে। আন এটা বাক্য পঢ়ি আমি পুনৰাই প্ৰাৰ্থনালৈ যাম। মাৰ্ক 1:34, মাৰ্ক চেপ্টাৰ 1:34. And Jesus healed many who had various diseases. যীশুখ্ৰীষ্টই অনেকক সুস্থ কৰিলে যাৰ বেলেগ বেলেগ ধৰণৰ বেমাৰ আছিল। যীশুখ্ৰীষ্টই খালি কেৱল পানী লগা জ্বৰ, চৰ্দি বা গা বিষ সুস্থ কৰিব নহয়, বেলেগ বেলেগ বেমাৰ তেওঁ সুস্থ কৰিব পাৰে, বেলেগ বেলেগ বেমাৰ তেওঁ সুস্থ কৰিব পাৰে। মাৰ্কে লিখা শুভবাৰ্তা, বাইবেলৰ মাৰ্কে লিখা শুভবাৰ্তা 1:34, মাৰ্ক চেপ্টাৰ 1:34. And Jesus healed many who had various diseases. He is able to heal cancer. He is able to heal even corona, even all the diseases in this world, because diseases are names only. But the name of Jesus is the name of above all names. বা যিমান বেমাৰ আছে এইবিলাক নাম হয় এটা। আমি কেঞ্চাৰ বুলি নাম দি লৈছোঁ, টিবি বুলি নাম দি লৈছোঁ, বা আমি পানী লগা জ্বৰ বা কৰোণা এটা নাম দি লৈছোঁ। এই নামৰ ওপৰত থকা নামটো হৈছে প্ৰভু যীশুখ্ৰীষ্টৰ নাম। প্ৰভু যীশুৰ নামটো স্বৰ্গৰ পৰা দিয়া হৈছিলে স্বৰ্গদূতৰ যোগেদি, আৰু মৰিয়মক কোৱা হৈছিলে তুমি গৰ্ভৱতী হ'বা আৰু তুমি এটা পুত্ৰ প্ৰসৱ কৰিবা, তেওঁৰ নাম যীশু ৰাখিবা। আৰু যীশুৱে নিজৰ লোকক পাপৰ পৰা, দুখৰ পৰা, সমস্যাৰ পৰা মুক্তি দিব। আজি আপুনি আনন্দ হওক যে আমাৰ ওচৰত এনে এটি নাম আছে যি নামক ভূতবিলাকে ভয় কৰে, যিটো নামক শয়তানে ভয় কৰে, যিটো নাম লোৱাৰ লগে লগে বেমাৰীবিলাক বেমাৰ থকা, যিবিলাক বেমাৰ কজ কৰা, বেমাৰ বনোৱা বা বেমাৰ আনি দিয়া সেই শক্তিবিলাকে ভয় খায়। গতিকে আপুনি সেই নামটো যেতিয়া লৈছে আপোনাৰ জীৱনতো কাম কৰিব। গতিকে ইয়াতে কৈছে হি অলছ' ড্ৰপ আউট মেনি ডিমনছ, তেওঁ অনেক ভূতবিলাকক খেদালে। পগলা হৈ যোৱা বা যিবিলাকে আজি ঘৰতে বেমাৰ হৈ পৰি আছে, ভাল নহয়, বা যিবিলাক আমি বেমাৰী ভূতে ধৰা বুলি কওঁ, তেনেকুৱাবিলাকক গাৰ পৰা ভূতবিলাক খেদালে। সেইকাৰণে আমি আপোনালোকক অনুৰোধ কৰিছোঁ, প্ৰভুক বিশ্বাস ৰাখক, তেওঁ আপোনাৰ জীৱনত কাম কৰিব। আমি প্ৰাৰ্থনালৈ যাম। আমি এতিয়া কেইজনমান ব্যক্তিৰ বাবে আমি চিৰিয়েলি প্ৰাৰ্থনা কৰি থাকিম। আমাৰ ওচৰত প্ৰাৰ্থনাৰ বিষয়ে আমি এতিয়া পালোঁ, আৰু আমি আৰু প্ৰাৰ্থনা কৰিম। আমাৰ ওচৰত আছে এতিয়া নিৰ্মল, তেওঁ সন্তানৰ বাবে প্ৰাৰ্থনা বিচাৰিছে, আমি নিৰ্মলৰ বাবে প্ৰাৰ্থনা কৰিম। ৰূপা আৰু কৃষ্ণা, তেখেতলোকে সন্তানৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। পাবিত্ৰী, তেখেতে নিজৰ সন্তান ছোৱালী শ্যামলী, যি হয়তো আঁতৰি আছে নিজৰ মাতৃৰ পৰা, আহি লগ কৰিব পাৰে, লগতে তেওঁ ফাইনেন্সিয়েল প্ৰব্লেম আছে তাৰ বাবে। জেউতি হেৰেঞ্চ, তাইৰ ফাংগল ইনফেকশ্যন হৈছে, এইটোৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। জেউতিৰ আংকল বিনয় হেৰেঞ্চ আৰু আণ্টি ৰুথমণি হেৰেঞ্চ, তেওঁলোকে জ্বৰ হৈ আছে, তাৰ পৰা সুস্থ হ'বৰ কাৰণে। দীপালী ভূঞা, তেখেতৰ পৰিয়ালটো সুৰক্ষাৰ বাবে। ৰাণু বৰুৱা, নাৰ্ভৰ পেইন আৰু নিজৰ পাপসমূহ তেওঁ ক্ষমা বিচাৰিছে ঈশ্বৰৰ ওচৰত, তাৰ বাবে প্ৰাৰ্থনা। আমি এইকেইজন ব্যক্তিৰ বাবে প্ৰাৰ্থনা কৰিম, আমেন কৰিম, আকৌ আমি আন বিষয়লৈ প্ৰাৰ্থনা কৰিম, একেলগে মিলি প্ৰাৰ্থনা কৰিম।
হালেলুয়া 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 পবিত্র 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 স্বৰ্গত থকা মহান দয়ালু প্ৰভু পিতা মই ধন্যবাদ দিছোঁ পিতা সুন্দৰ আশীৰ্বাদ কৰাৰ কাৰণে সুন্দৰ অনুগ্ৰহ কৰাৰ কাৰণে প্ৰভু তোমাৰ বাক্যত আমি যি পঢ়িবলৈ পাইছোঁ হয় প্ৰভু তুমি অনেক প্ৰকাৰৰ ৰোগ ব্যাধিবিলাক সুস্থ কৰিছিলা তুমি প্ৰভু অনেকৰ গাৰ পৰা ভূতসমূহক দুষ্ট আত্মাসমূহক তুমি খেদাই দিছিলা আৰু প্ৰভু ভূতে ধৰাবিলাকক আৰু প্ৰভু যিবিলাকে আজি বেমাৰত আছিলে অনেক দিন ধৰি এনেবিলাকক সুস্থ কৰিছিলা প্ৰভু তেওঁলোকক বেমাৰত যন্ত্ৰণাৰ পৰা তুমি মুক্ত কৰি দিছিলা আজিও এনেকে বহুত প্ৰভু তোমাৰ সন্তানসকল বেমাৰত আছে দুখত আছে মই তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ ওচৰত কিছুমান সন্তানহীন হৈ আছে প্ৰভু ভাই নিৰ্মল আৰু ৰূপক আৰু প্ৰভু যীশু কৃষ্ণ তেওঁলোকে সন্তানহীন হৈ আছে কাৰোবাৰ বিবাহ হোৱা 8 বছৰ কাৰোবাৰ 10 বছৰ হৈ গ'ল তেওঁলোকৰ গৰ্ভ শয়তানে বন্ধ কৰি ৰাখিছে প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে সেই দুষ্ট আত্মাক মই আজ্ঞা দিছোঁ নিৰ্মল আৰু লগতে কৃষ্ণ ৰূপা জীৱনৰ পৰা আঁতৰি যাবৰ কাৰণে গৰ্ভধাৰণ কৰিবৰ কাৰণে নিদিয়া তেওঁলোকক গৰ্ভ ঈশ্বৰৰ যোগেদি গৰ্ভধাৰণ হোৱাত বাধা দিয়া সাধাৰণ যীশুৰ নামত এৰি দে প্ৰভু তুমি আহা তুমি নিৰ্মল ভাই আৰু লগতে প্ৰভু যীশু পিতা ৰূপা কৃষ্ণৰ ওপৰত আশীৰ্বাদ কৰা প্ৰভু তেওঁলোকক কনচিভ কৰিবৰ কাৰণে দিয়া তেওঁলোকক প্ৰভু পিতৃ মাতৃ হ'বৰ কাৰণে তুমি আশীৰ্বাদ কৰি দিয়া পিতৃ মাতৃ ব্লেছিং তেওঁলোকৰ জীৱনত কাম কৰিবৰ কাৰণে দিয়া তেওঁলোকে লাজত আছে অপমানত আছে এই লাজ অপমানৰ পৰা প্ৰভু তুমি তেওঁলোকক উদ্ধাৰ কৰা ভনী পবিত্ৰীৰ কাৰণে প্ৰাৰ্থনা কৰোঁ প্ৰভু পিতা তাই তোমাক বিশ্বাস কৰে আৰু তাই জীৱনত প্ৰভু তুমি কাম কৰা ভনী পবিত্ৰীৰ জীৱনৰ ওপৰত আশীৰ্বাদ কৰা তাই ছোৱালী যে শ্যামলী আছে প্ৰভু মাতৃৰ পৰা আঁতৰি আছে প্ৰভু তুমি আশীৰ্বাদ কৰা শ্যামলীৰ মনটো তুমি ঘূৰাই দিয়া যি শয়তানে প্ৰভু তাইক অঁতৰাই ৰাখিছে প্ৰভু যীশু নামেৰে আজ্ঞা দিছোঁ ভনী শ্যামলী জীৱনৰ পৰা আঁতৰিবৰ কাৰণে প্ৰভু তুমি আহা অতি সোনকালে এই ভনী যেন প্ৰভু ঘূৰি আহে নিজৰ মাতৃক লগ কৰে প্ৰভু যিকোনো পৰিস্থিতিত তেওঁলোকে এৰাই হ'ব লগা হ'ল আঁতৰিব লগা হ'ল সেই পৰিস্থিতিবিলাক পাহৰি তেওঁলোকে যেন প্ৰভু একেলগ হয় মই এনে তোমাৰ ওচৰত নিবেদন কৰোঁ মাতৃয়ে নিজৰ সন্তানৰ কাৰণে কান্দি আছে প্ৰভু মাতৃয়ে নিজৰ সন্তানক চাবৰ কাৰণে বিচাৰিছে তেওঁ যদি বহু বছৰ হ'ল নিজৰ সন্তানক দেখা নাই প্ৰভু তুমি আশীৰ্বাদ কৰি দিয়া আৰু সেই ভনীৰ মনটো কোমল কৰা যেন তাই আহি নিজৰ মাতৃক লগ কৰে যি পৰিস্থিতিত য'তেই আছে প্ৰভু সেই ভনীজনী আহি নিজৰ মাতৃক লগ কৰিবৰ কাৰণে আশীৰ্বাদ কৰা লগতে যি প্ৰভু পবিত্ৰী ফাইনেন্সিয়েল প্ৰব্লেম আছে সেই ফাইনেন্সিয়েল প্ৰব্লেমবিলাক তুমি আঁতৰাই দিয়া দূৰ কৰি দিয়া টকা পইচা আহিবৰ কাৰণে দিয়া জেউতি ভনীৰ কাৰণে প্ৰাৰ্থনা কৰোঁ যি প্ৰভু ফাংগেল ইনফেকশ্যন হৈছে ফাংগেল ইনফেকশ্যনৰ কাৰণে প্ৰভু যীশু খ্ৰীষ্টৰ নামত সাধাৰণ এৰি দে ফাংগাল ইনফেকশ্যনবিলাক প্ৰভু যীশুৰ নামত এই ভনী জেউতি জীৱনৰ পৰা ওলাই যাবলৈ আজ্ঞা দিছোঁ লগতে তেওঁৰ আংকল আন্টি যি বেমাৰ হৈ আছে প্ৰভু যীশুৰ নামত জ্বৰ আত্মাবিলাক এৰি দে যীশুৰ নামত প্ৰভু তুমি আহা জেউতিৰ ওপৰত আশীৰ্বাদ থাকিবলৈ দিয়া যিদৰে তুমি তাইক কাণৰ আৰু প্ৰভু দিছোঁ পিতা লগতে প্ৰভু দিছোঁ আন বেমাৰবিলাক সুস্থ কৰিলা এইখিনি সময়ত তুমি তাইৰ ফাংগেল ইনফেকশ্যনবিলাক সুস্থ কৰি দিয়া আৰু লগতে তাইৰ জীৱনত তুমি কাম কৰা যাৰ আংকল আন্টি বেমাৰ আছে জ্বৰ তেওঁলোকক তুমি সুস্থতা প্ৰদান কৰা দীপালী ভূঞাৰ কাৰণে প্ৰাৰ্থনা কৰোঁ পিতা তেওঁ অনেক হেৰুৱাইছে নিজৰ স্বামীক হেৰুৱাইছে নিজৰ ডাঙৰ ছোৱালী হেৰুৱাইছে প্ৰভু এতিয়া যি কন্যা আৰু পুত্ৰ তেওঁৰ ঘৰত আছে প্ৰভু এই দুজনৰ ওপৰত যেন দুষ্ট আত্মাই চকু দিব নোৱাৰে এই পৰিয়ালটোক তুমি ৰখোৱা এই পৰিয়ালটোক তুমি বচোৱা প্ৰভু যীশুৰ নামত দীপালী ভূঞা জীৱনৰ পৰা আঁতৰি যাবৰ কাৰণে আজ্ঞা দিছোঁ তেওঁৰ পুত্ৰ তেওঁৰ কন্যাৰ জীৱনৰ পৰা আঁতৰি যাবলৈ হুকুম দি আছোঁ প্ৰভু যীশুৰ নামত প্ৰভু তুমি আহা এই পৰিয়ালটোক তুমি সুৰক্ষা দিয়া লগতে যি ৰাণু বৰুৱা তেখেতৰ নাৰ্ভৰ প্ৰব্লেম আছে তেওঁৰ কাৰণে মই প্ৰাৰ্থনা কৰোঁ ৰাণু বৰুৱাৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া যিমান নাৰ্ভৰ প্ৰব্লেম আছে প্ৰভু যদিও ঔষধ খাই আছে পিতা তোমাৰ গাত মৰা চাবুকৰ হাঁচৰ যোগেদি সকলো নাৰ্ভৰ বেমাৰবিলাক সুস্থ হ'বলৈ দিয়া প্ৰভু যীশুৰ নামত সকলো নাৰ্ভৰ বেমাৰবিলাক সুস্থ হওক প্ৰভু তুমি আশীৰ্বাদ কৰি দিয়া তেওঁ নিজৰ ভুলবিলাক তেওঁ নিজৰ প্ৰভু কৰি অহা পাপসমূহ ক্ষমা বিচাৰিছে প্ৰভু তোমাৰ ওচৰত হৈ কাঢ়িছে প্ৰভু তুমি তেওঁৰ পাপ অপৰাধসমূহ ক্ষমা কৰি দিবা ধন্যবাদ দিছোঁ প্ৰভু তুমি এই পৰিয়ালবোৰৰ জীৱনত এই সন্তানসকলৰ জীৱনত কাম কৰাৰ কাৰণে প্ৰভু তেওঁলোকক তুমি দুখ কষ্টবিলাকৰ পৰা মুক্তি কৰি দিয়াৰ কাৰণে মই তোমাক ধন্যবাদ দিছোঁ এই সকলো প্ৰাৰ্থনা উদ্ধাৰকৰ্তা প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন আমি কণ্টিনিউ কৰিম ইয়াতো কাৰণে প্ৰাৰ্থনা কৰা ল'ৰা ছোৱালীৰ কাৰণে প্ৰাৰ্থনা কৰোঁ বিশ্বাস কৰিবৰ কাৰণে কৈছে সন্তানটো হ'ব ঈশ্বৰৰ আশীৰ্বাদ নিৰ্মল ভাই ৰূপা আৰু যি আমি কৃষ্ণৰ কাৰণে প্ৰাৰ্থনা কৰিছিলোঁ বিশ্বাস গঠন কৰিবৰ কাৰণে কৈছে বিশ্বাস কৰক ঈশ্বৰে দিব পাৰে তেওঁ সামৰ্থ্য হয় বিশ্বাস ৰাখিবৰ কাৰণে কৈছে গতিকে বিশ্বাস কৰিব প্ৰাৰ্থনা কৰিব ভুল নকৰিব যাতে আপোনালোকৰ জীৱনতো ঈশ্বৰৰ আশীৰ্বাদ কাম কৰে আমি প্ৰাৰ্থনাটো কণ্টিনিউ কৰিম আমাৰ সময় বেছি নাই আমি এতিয়া আগুৱাই যাম ৰেখা তানজাঙৰ কাৰণে প্ৰাৰ্থনা কৰিম তেখেতৰ যি আছে হাজবেণ্ড চলু তেখেতৰ পোষ্ট ক'ভিড কমপ্লিকেশ্যন আছিলে কিন্তু সুস্থ কৰিছে আমি তেওঁৰ বাবে প্ৰাৰ্থনা কৰি দিম ৰেখা তানজাং কাৰণে লগতে কাছু চম্পি
তেখেতে কোভিডৰ পৰা হিলিং পাবৰ কাৰণে প্ৰাৰ্থনা বিচাৰিছে পৰিয়ালৰ সুৰক্ষাৰ বাবে মনালিসা ফুকন তেখেতৰ হাজবেণ্ড পোষ্ট কোভিড কমপ্লিকেশ্যন হৈ এতিয়া গুৱাহাটীত মেডিকেলত এডমিট আছে ঈশ্বৰে যেন মনালিসা চিষ্টাৰ আৰু হাজবেণ্ডক সুস্থ কৰে লগতে আমখো তেখেতৰ তাইৰ ছোৱালী বেমাৰ হৈ আছে আমি হেতুৰ বাবে সুস্থতা বিচাৰিছে আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিম আৰু লগতে আজি যিসকলে আজি আমাৰ ইয়াতে আজি উপস্থিত হ'ল আমাৰ ইয়াতে যিসকলে আমাক উপস্থিতি আমি গম পালোঁ আমাৰ এই অনুষ্ঠানত আমাক তেওঁলোকে কমেণ্টছ কৰিলে আমি উপস্থিতি গম পালোঁ তেওঁলোকৰ বাবে আমি প্ৰাৰ্থনা কৰিম যিসকলে আমাৰ ইয়াত উপস্থিত হ'ল আমি আমাৰ অনুষ্ঠানত ভাগ ল'লে লাইভ হিচাপে আমি তেওঁলোকক প্ৰাৰ্থনা কৰিম আমাৰ ইয়াতে যি মিতালী চিষ্টাৰ হানি বাইদেউ হানি বাইদেউৰ আছে ৰিকুৱেষ্ট আছে এইটো মিতালী চিষ্টাৰ তেওঁৰ কোল্ড ফিভাৰ মিতালী চিষ্টাৰ কোল্ড ফিভাৰ হৈছে জ্বৰ চৰ্দি আমি তাৰ বাবে প্ৰাৰ্থনা কৰিম হানি বাইদ চিষ্টাৰৰ কাৰণে প্ৰাৰ্থনা কৰিম লগতে আমি গায়ত্ৰী দাস তেখেতে প্ৰাৰ্থনা বিচাৰিছে বীণা বাউৰী তেখেতে তাৰ ছোৱালীজনী পৰীক্ষাৰ কাৰণে প্ৰাৰ্থনা তেখেতৰ নাতি লিজাৰ কাৰণে প্ৰাৰ্থনা বিচাৰিছে লগতে পৰিয়ালৰ বাবে এছ চন্দ্ৰ মাৰাগ তেখেতৰ পৰিয়ালৰ বাবে লগতে কুইন্স চুতীয়া লগতে চিপ্ৰা চিষ্টাৰ ইয়াকুতেচি পিল তেখেতৰ নেক পেইন হৈ আছে ভাই কৈলাশ জিতুমণি চহৰীয়া লিটংলা ডামাৰী আৰু ৰেখা লিমজা আমি তেখেতসকলৰ বাবে আৰু লগতে আমি এই সকলোৰ বাবে একেলগে মিলি প্ৰাৰ্থনা কৰিম আৰু শেষত তেল আৰু পানীৰ বাবে প্ৰাৰ্থনা কৰিম পুনৰবাৰ মই জনাইছোঁ আপোনালোকে নিজৰ নিজৰ ওচৰতে ৰখা তেল আৰু পানী হাতত লৈ ল'ব হাতে ধৰি ল'ব বটলত লৈছে বা পাত্ৰত লৈছে আমি তাৰ বাবে প্ৰাৰ্থনা কৰিম ঈশ্বৰৰ অভিষেকৰ বাবে আৰু ইয়াৰ পিছত আপোনালোকে তেল পানী ব্যৱহাৰ কৰিব কেনেদৰে ব্যৱহাৰ কৰিব লাগিব তাক আপোনালোকে বুজাই দিয়া এই সকলো বিষয়লৈ প্ৰাৰ্থনা কৰিম একেলগে Praise the Lord, praise the Lord, praise the Lord. Hallelujah, 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 hallelujah. অতি পবিত্ৰ 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 স্বগত থকা মহান দয়ালু প্ৰভু হালেলুয়া ও হালেলুয়া প্ৰেইজ দ্য লৰ্ড প্ৰভু ধন্যবাদ দিছোঁ ধন্যবাদ মহিমা প্ৰশংসা ধন্যবাদ কৰিছোঁ হালেলুয়া ও হালেলুয়া প্ৰভু ধন্যবাদ 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 দিওঁ প্ৰভু যীশু ইয়াতে ৰেখা তেঞ্জিং আছে হয় প্ৰভু যীশু হাজবেণ্ডৰ ওপৰত তুমি আশীৰ্বাদ কৰিছা হালেলুয়া থ্যাংক ইউ জীছাছ যিমান দায়িত্ব কপৰা কৈছে হালেলুয়া প্ৰভু তুমি আশীৰ্বাদ কৰি দিয়া হালেলুয়া প্ৰভু হিলিং আহিব কাৰণে দিয়া ৰোগৰ পৰা মুক্ত কৰা বেমাৰী আত্মা সব প্ৰাৰ্থনা এই হন্তা সব জীৱন উলা পৰে ধৰে যা ও পবিত্ৰ ঈশ্বৰ আপুনি আহক আপুনি আশীৰ্বাদ কৰি দিয়ক ৰেখা তেঞ্জিংৰ হাজবেণ্ডক আপুনি সুস্থ কৰি দিয়ক আশীৰ্বাদ কৰি দিয়ক যিকোনো বেমাৰ আছে তা সুস্থতা লাভ কৰিব কাৰণে দিয়া যেন আপোনাৰ তেজেনি দুই পেলে খুশি পবিত্ৰ কৰা তাৰ ল'ৰা-ছোৱালীৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ ছোৱালী সবে ষ্টাডি কৰি আছে পঢ়া শুনাত ভাল হ'ব কাৰণে দিয়া জ্ঞান খুলি দিয়া বুদ্ধি দিয়া মেমৰি পাৰ্চন দিয়া পিতা পৰমেশ্বৰ আশীৰ্বাদ কৰা সুম্পি আজি কোভিড হৈ পেলাই আছে আৰু প্ৰভু পৰমেশ্বৰ আপুনি তাক সুস্থতা দিয়া সকলো পাপ মুক্তি কৰি দিয়া যি সাতানে তাৰ জীৱনটো নষ্ট কৰিব বিচাৰে সেই সাতানে আত্মা সব যিছুৰ নামত পাতেৰ গা পেলাই যা যিমান বেমাৰী আত্মা মহামাৰী আত্মা সব যিছুৰ নামত পেলাই যা আপুনি আশীৰ্বাদ দিয়া আপোনাৰ পবিত্ৰ তেজ তাগা টুপা টুপ পৰিব দিয়া আপুনি তা আপোনাৰ পিতা পৰমেশ্বৰ তেজে দিয়া আপুনি সুস্থতা দিয়া প্ৰভু যিছুৰ নামত পা যিমান কোভিড সব যিছুৰ নামত পৰা জ্বৰ চৰ্দি আত্মা সব উশাহ ল'ব কাৰণে কষ্ট দি আছে প্ৰভু যিছুৰ নামত পা তুমি সুস্থ দিয়া প্ৰভু যিছু আপুনি আশীৰ্বাদ কৰা সুস্থ পেলাই যে ধন্যবাদ দিব পাৰিব তাৰ পিতা মনালিসা কাৰণে প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ হাজবেণ্ডৰ পিতা পৰমেশ্বৰ আজি পিতা তেওঁ আইচিউত আছে বহুত কষ্টত আছে পিতা পৰমেশ্বৰ ও পবিত্ৰ ঈশ্বৰ সাতানে তাৰ জীৱনটো নষ্ট কৰিব গৈছে মৃত্যু পিতা মৃত্যুৰ মুখত লৈ যাব কেনে বিচাৰিছে হে পবিত্ৰ ঈশ্বৰ তেওঁলোকৰ ভুল ভ্ৰান্তি ক্ষমা কৰি দিয়ক যদিও তেওঁলোকে আপোনাক নাজানে কিন্তু আপুনি তেওঁলোকে জানে আহক প্ৰভু যীশু আপুনি সৃষ্টি কৰা সন্তান তেওঁলোকৰ পাপ অপৰাধ ক্ষমা কৰি পেলাই আপুনি তেওঁলোকৰ
সুস্থতা আপুনি দান Thank you, কৰা Jesus. প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা যিমান উশাহ ল'ব কেনে কষ্ট Praise the পাইছা Lord. Thank you, প্ৰভু Jesus. যীশুৰ নামৰ পৰা Yes, তুমি Lord. সুস্থ হৈ প্ৰভু যা তুমি আশীৰ্বাদ যীশুৰ কৰা। নামৰ পৰা Hallelujah. আপুনি আশীৰ্বাদ Thank কৰি you, দিয়ক Jesus. লগতে Thank তাৰ you, Holy ছোৱালীটোৰ Spirit. ওপৰত প্ৰভু আপুনি তোমাক আশীৰ্বাদ ধন্যবাদ কৰি দিছোঁ, দিয়ক পিতা। লগতে তোমাৰ পিতা মহিমা, পাৰিছা প্ৰশংসা, ধন্যবাদ কৰোঁ, প্ৰভু পিতা যীশু। ছোৱালীজনী আজি Hallelujah. জ্বৰ Praise the Lord. আছে Thank you, ও Jesus. পবিত্ৰ ঈশ্বৰ Thank you, তেওঁৰ Holy ভুল Spirit. ভ্ৰান্তি আমি ক্ষমা তোমাক কৰি ধন্যবাদ পেলাই দিছোঁ, আপোনাৰ প্ৰভু তেজেদি যীশু। ধুই Thank দিয়ক you, আপুনি Jesus. পুষ্ট Thank কৰক you, Holy আৰু Spirit. পিতা তোমাৰ এই মহিমা, ভনী প্ৰশংসা, গৌৰৱ হওক। ভনীজনী তোমাৰ স্তুতি যিমান হওক, জ্বৰ প্ৰভু উঠিছে প্ৰভু Thank you. যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা Yes, Lord. নাজৰা প্ৰভু যীশুৰ নামৰ পৰা তুমি Thank you, সুস্থ Jesus. হৈ যা Thank you, সকলো Jesus. জ্বৰৰ পৰা তুমি Thank you, আজাদ হৈ Holy যা Spirit. ও পবিত্ৰ তোমাক ঈশ্বৰ ধন্যবাদ দিছোঁ, আপুনি প্ৰভু যীশু। আশীৰ্বাদ Hallelujah. আপুনি অনুগ্ৰহ Thank কৰি you, দিয়া Jesus. প্ৰাৰ্থনা কৰিছোঁ প্ৰভু আজি যিমান চবে Thank you, এই Jesus. প্ৰগ্ৰামত এটেণ্ড কৰিছে Yes, তেওঁলোকৰ Lord. কাৰণে মই প্ৰাৰ্থনা Thank you, কৰিছোঁ Jesus. মিতালী চিষ্টাৰ প্ৰভু আজি জ্বৰ উঠি Yes, আছে Lord. ও পবিত্ৰ ঈশ্বৰ তাৰ গাত থকা যিমান দুষ্ট আত্মা জ্বৰ আত্মা আছে যীশুৰ নামৰ পৰা ওলাই পেলাই দূৰাই যা Yes, Lord. যীশু খ্ৰীষ্টৰ নামৰ পৰা ওলাই পেলাই জ্বৰ ওলাই পেলাই যা ও পবিত্ৰ ঈশ্বৰ আপুনি Hallelujah. আশীৰ্বাদ কৰি দিয়ক Praise the Lord. আপুনি সুস্থ কৰি দিয়ক আপোনাৰ পবিত্ৰ তেজটো তাৰ গাত পৰিব দিয়ক আৰু তেওঁ সুস্থ হৈ পেলাই যে ধন্যবাদ দিব পাৰিব প্ৰাৰ্থনা কৰিছোঁ লিজা পিতা পৰমেশ্বৰ তেওঁ পৰীক্ষা দিছে তাৰ পৰীক্ষাটো Hallelujah. ভাল Praise হ'ব the Lord. কেনে Thank দিয়ক you, ভাল Jesus. মাৰ্কেদি পাছ Thank you, কৰিব Holy কেনে Spirit. দিয়ক ও পবিত্ৰ ঈশ্বৰ তেওঁ আপোনাৰ ওচৰত প্ৰাৰ্থনা ৰিকুৱেষ্ট পঠাইছে আৰু তেওঁলোকৰ ফেমিলিৰ যিমান ফাইনেন্সিয়েল প্ৰব্লেম চব আছে আপুনি দূৰ কৰি পেলাই আপুনি আশীৰ্বাদ কৰি দিয়ক তেওঁলোকৰ কাৰণে ৰাস্তা খোলা ইনকামৰ ৰাস্তা চা আপুনি খুলি দিয়ক Yes, ও Lord. পবিত্ৰ ঈশ্বৰ Hallelujah. মই Praise the Lord. ইয়াক কপিলৰ কাৰণে প্ৰাৰ্থনা Thank you, কৰিছোঁ Jesus. তাৰ নেক পেন তুমি হৈ আছে আশীৰ্বাদ ও কৰি দিয়া, পবিত্ৰ প্ৰভু ঈশ্বৰ কিবা যদি দায় দুখ কৰিছে আপুনি Hallelujah. ক্ষমা কৰি দিয়ক আপুনি তেওঁক Hallelujah. আশীৰ্বাদ Praise কৰি the দিয়ক Lord. আপুনি Thank you, তাৰ Jesus. সুস্থতা দিয়া আপোনাৰ you, পবিত্ৰ Jesus. হাত তেওঁৰ ওপৰত ৰাখি দিয়ক আৰু তেওঁ Hallelujah. সুস্থ Praise হ'ব the পাৰিব Lord. প্ৰভু Thank you, যীশুৰ Jesus. নামৰ পৰা তুমি সুস্থ হৈ যা Yes, যিমান Lord. নেক পেইন যা প্ৰভু যীশুৰ নামৰ পৰা সুস্থ হৈ যা Yes, ও Lord. পবিত্ৰ Heal ঈশ্বৰ কৰা, প্ৰভু আপুনি যীশু। আশীৰ্বাদ কৰি দিয়ক Heal আপোনাৰ হওক, প্ৰভু আশীৰ্বাদ যীশু। তেওঁলোকক তুমি দৰকাৰ আশীৰ্বাদ আছে কৰা, প্ৰভু পিতা। আপুনি গোটেই আশীৰ্বাদ কৰি জীৱনত দিয়ক তুমি অন্য কাম কৰা। যিমান ভাই ভনী চব আছে ৰুমি Thank you, আছে Jesus. তেওঁৰ হাজবেণ্ডক আশীৰ্বাদ Hallelujah. কৰক Praise the তেওঁৰ Lord. গাটো বেমাৰ হৈ থাকে তাকো Thank আপুনি you. সুস্থতা Thank you, আপুনি Jesus. দিয়ক গায়ত্ৰীৰ তুমি ওপৰত আশীৰ্বাদ আশীৰ্বাদ কৰি কৰক দিয়া, পিতা। লগতে প্ৰত্যেকৰ প্ৰভু জীৱনত পৰমেশ্বৰ তুমি কাম যিমান কৰা। ভাই ভনী হিচাপে Hallelujah. ইয়াতে Thank you, পিতা Jesus. পৰমেশ্বৰ এটেণ্ড কৰিছে তেওঁলোকৰ ওপৰতো আপোনাৰ পবিত্ৰ Hallelujah, হাত ৰাখি hallelujah, পেলাই hallelujah, তেওঁলোকক সুস্থ hallelujah, হৈ পেলাই যে hallelujah. আপোনাক প্ৰাৰ্থনা ধন্যবাদ দিব কৰিছোঁ পাৰিব প্ৰভু আমাৰ Hallelujah, চিষ্টাৰ হানি ধন্যবাদ যীশু। বাইদেউৰ কাৰণে Hallelujah. প্ৰভু তেওঁৰ ওপৰত তোমাৰ আশীৰ্বাদ আহিবলৈ দিয়া তেওঁৰ জীৱনত প্ৰভু তুমি কাম কৰা পিতা তেওঁৰ সন্তান তেওঁৰ হাজবেণ্ডৰ ওপৰত তুমি আশীৰ্বাদ কৰা গায়ত্ৰীৰ কাৰণে প্ৰাৰ্থনা কৰোঁ প্ৰভু তাই ছাৰ্ভিচ কৰি আছে যদি তাতো তোমাৰ আশীৰ্বাদ থাকিব দিয়া আৰু লগতে তাইৰ জীৱনত তুমি আশীৰ্বাদ দান কৰিবা প্ৰাৰ্থনা কৰিছোঁ বাবু এছ চন্দ্ৰ মাৰাক তেওঁ পৰিয়ালৰ বাবে পাব প্ৰাৰ্থনা বিচাৰিছে তুমি তেওঁৰ ওপৰত আশীৰ্বাদ কৰা এছ চন্দ্ৰ মাৰাকৰ জীৱনত প্ৰভু তুমি কাম কৰা তেওঁৰ দুখ কষ্ট সমস্যা সকলো তুমি লোৱা লগতে কুইন চুতীয়া তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা প্ৰভু যীশু যি বিশ্বাসেৰে প্ৰভু আজি এই প্ৰগ্ৰামটো এটেণ্ড কৰিলে তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা যিকোনো প্ৰাৰ্থনা বিষয় হওক প্ৰভু তুমি লোৱা সহায় কৰি দিয়া শিপ্ৰা বাইদেউৰ কাৰণে প্ৰাৰ্থনা কৰোঁ প্ৰভু তেওঁৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া তেওঁৰ দুখ কষ্ট সমস্যা চিন্তা সকলো তুমি লোৱা তেওঁৰ পৰিয়ালৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰিবা প্ৰাৰ্থনা কৰোঁ পাব ভাই কৈলাশৰ কাৰণে তাৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁৰ ছাৰ্ভিচৰ ওপৰত আশীৰ্বাদ কৰা বিপদ আহিবৰ কাৰণে নিদিবা প্ৰভু যীশু তেওঁক উন্নতি প্ৰদান কৰা আৰু বাবু তেওঁৰ সকলো কামত তুমি সহায় হোৱা তেওঁৰ ব্যক্তিগত জীৱনত তেওঁৰ প্ৰভু আত্মিক জীৱনত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া ভাই জিতুমণি আৰু তেওঁ পাব পৰিয়ালৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া তেওঁলোকক সুৰক্ষা প্ৰদান কৰিবা এই পাব এই যি পাব কভিডৰ সময়ত তেওঁ গোটেই পৰিয়ালত তুমি সুৰক্ষা দান কৰা লিপটংলাৰ কাৰণে প্ৰাৰ্থনা কৰোঁ পাব তোমাৰ সন্তান হয় তাই যিকোনো পাব ব্যৱসায় আছে তুমি তাতে আশীৰ্বাদ কৰা যদি পাব এই লকডাউনৰ সময়ত পাব বাধা আছে কিন্তু লিপটংলাৰ জীৱনত তুমি কাম কৰা দামাৰীৰ ওপৰত পাব তুমি আশীৰ্বাদ কৰা দামাৰীৰ জীৱনত পাব তুমি কাম কৰা হিলিং কৰা তাই বেমাৰবিলাক আৰু তাই হাজবেণ্ড তাৰ সন্তানৰ ওপৰত আশীৰ্বাদ কৰা লগতে পাব দিছোঁ আৰু যিমানবিলাকে প্ৰাৰ্থনা বিচাৰিলে আমাৰ লগত এটেণ্ড কৰিলে পাব আজি তেওঁলোকৰ ওপৰত তুমি আশীৰ্বাদ কৰা যিসকলে পাব এটেণ্ড কৰি পাব কোনো কমেণ্টছ দিয়া নাই কিন্তু পাব চাইলেণ্টলি চাই আছে তেওঁলোকৰ ওপৰতো তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া প্ৰত্যেকজনকে প্ৰভু মই তোমাৰ মৰমেল হাতত সমৰ্পণ কৰিছোঁ তুমি সুৰক্ষা দিবা তোমাৰ প্ৰভু দিছোঁ পিতা পবিত্ৰ আত্মাৰ যোগেদি চলাবা তোমাৰ শান্তি অনুগ্ৰহ আশীৰ্বাদ তেওঁলোকৰ জীৱনত থাকিব দিবা মই নিজকে আৰু প্ৰত্যেকজনকে তোমাৰ হাতত সমৰ্পণ কৰি এই প্ৰাৰ্থনা উদ্ধাৰকৰ্তা প্ৰভু যীশুৰ নামত জনাইছোঁ আমেন প্ৰেইজ দ্য লৰ্ড থেংক ইউ ঈশ্বৰে আশীৰ্বাদ কৰক ঈশ্বৰে আশীৰ্বাদ কৰক আমি অহা দেওবাৰ 9:30 বজাত আমি আকৌ পুনৰ আপোনালোকক লগ পাম আৰু লগতে আপোনালোকৰ প্ৰাৰ্থনা বিষয় থাকিলে আমাৰ যি হেৰি আছে তাৰ বাবে আমি আপোনালোক জনালোঁ তেল আৰু পানীৰ বাবে প্ৰাৰ্থনা কৰি দিব ৰিনাই আৰু তাক কেনেকৈ ব্যৱহাৰ কৰিব লাগিব তাক আপোনালোকক জনাই দিব তেল আৰু পানী কেনে প্ৰাৰ্থনা কৰিম পবিত্ৰ ঈশ্বৰ আপোনাক ধন্যবাদ দিছোঁ আপুনি আশীৰ্বাদ কৰাৰ কাৰণে এই প্ৰগ্ৰামটো আপুনি
সুন্দৰকৈ চলাই নিছে তাৰ কাৰণে ধন্যবাদ দিছোঁ এই মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু যি সন্তান হিচাপে পানী আৰু তেল এই সময়ত লৈছে পবিত্ৰ ঈশ্বৰ এই চব পানী তেল অসুচি হ'ব পাৰে আপোনাৰ পবিত্ৰ হাত লগাই পেলাই খুচি পবিত্ৰ কৰি দিয়ক পবিত্ৰ ঈশ্বৰ এই তেলটো যিটো পিতা পৰমেশ্বৰ আপোনাক কালবাৰী যিটো চাবুকেদি মাৰা গৈছে তাৰপৰা যিটো পবিত্ৰ তেজ ওলাইছিলে হাতত গজাৰ মাৰিছিলে এই ভূমুকৰ তেজটো তাত টোপা টোপ পৰিব কেনে দিয়ক পানীটো তেজত পৰিৱৰ্তন হ'ব কেনে দিয়ক আৰু পিতাই তেলটো তেজ হ'ব কেনে দিয়ক আপোনাৰ পবিত্ৰ তেজ যেতিয়া তেওঁলোকে বিশ্বাস কৰি পেলাই তেলটো গাত লগাব যিকোনো বেমাৰ আছে সুস্থ হ'ব কেনে দিব আৰু এতিয়া পানীটো যে বিশ্বাস কৰি খাব আপুনি তাতে হিলিং কৰি দিব গা হাত যে যিমান বেমাৰ আজাৰ আছে তাৰপৰা মুক্তি কৰি দিব আৰু যেতিয়া ঘৰ ছটিয়াব এই দুষ্ট আত্মা চিঞৰি পলাব কেনে দিব পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক পবিত্ৰ ঈশ্বৰ আপোনাৰ হাতত সমৰ্পণ কৰিছোঁ প্ৰাৰ্থনা যীশুৰ নামত খুজিছোঁ আমেন আপোনালোকে পানীটো আপোনালোকে যেতিয়া খালী পেটত ৰাতিপুৱা উঠে আৰু এই পানীটো লৈ পেলাই আপুনি বেলেগ গ্লাছত অলপ পানী লৈ পেলাই এইটো ঢালি পেলাই এইটো প্ৰভু যীশুৰ তেজটো মই বিশ্বাস কৰি পেলাই পান কৰিছোঁ কৈ পেলাই প্ৰভু যীশুৰ নামত এইটো গ্ৰহণ কৰিছোঁ কৈ পেলাই খাব চাব যিকোনো আপুনি বেমাৰ আছে বেমাৰ পৰা সুস্থ হ'ব বিশ্বাস কৰিব ঈশ্বৰে আশীৰ্বাদ কৰিব ধন্যবাদ প্ৰেইজ দ্য লৰ্ড ঈশ্বৰে আশীৰ্বাদ কৰক পুনৰ লগ পাম প্ৰেইজ দ্য লৰ্ড আপোনালোকে আমাৰ ফেচবুক ফ'ল' কৰিব পাৰে আমাৰ ফেচবুক একাউণ্ট হৈছে পাষ্টাৰ সৌৰভ মহন্ত আন এটা হৈছে ৰীণা দত্ত আমাৰ ইনষ্টাগ্ৰাম পাষ্টাৰ সৌৰভ মহন্ত আৰু ৰীণা দি মহন্ত আমাৰ যি হোৱাটছএপ আছে আমাৰ হোৱাটছএপটো হৈছে 9435116872 আন এটা 9435552454 আমাৰ অনলাইন ছাৰ্ভিচ ছানডে ৰাতিপুৱা 9:30 বজাত আৱাৰ অফ প্ৰেয়াৰ ৱেনেছডে সন্ধিয়া 7টা বজাত আৱাৰ অফ প্ৰেয়াৰ ফ্ৰাইডে সন্ধিয়া 7টা বজাত